নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি এটা বিষয় লৈছো পৰ্যবেক্ষণৰ বাবে কাৰণ দেশজুৰি এই বিষয়টোক লৈ ব্যাপক হৈছৈ লাগিছে ৰাজনৈতিক কিছু বিতৰ্কও হৈছে আৰু বিষয়টো ইতিমধ্যে আপোনালোকে গম পাইছে ইউনিফৰ্ম সিভিল কোড যদি আমি কওঁ সম নাগৰিক সংহিতা গতিকে এই বিষয়টো যেহেতু সমগ্ৰ ৰাষ্ট্ৰজুৰি এতিয়া চৰ্চাৰ অন্যতম শীৰ্ষত থকা বিষয় গতিকে এই বিষয়টোক লৈ আমিও আজি পৰ্যবেক্ষণ কৰিব খুজিছো কিছু পৰ্যালোচনা কৰিব খুজিছো যে কি এই ইউনিফৰ্ম সিভিল কোড গতিকে এই বিষয়টো আজি আমি পৰ্যবেক্ষণৰ বাবে লৈছো ইতিমধ্যে আপোনালোকে গম পাইছে যদি মই একেবাৰে সহজ ভাষাত কওঁ এক দেশ এক আইনৰ পক্ষত ভাৰতীয় জনতা পাৰ্টি আজিৰে পৰা যে এই বিষয়টোক লৈ তেওঁলোকৰ তৎপৰতা প্ৰদৰ্শন কৰিছে তেনে নহয় এই বিষয়টো সন্দৰ্ভত আপোনালোকক আমি জনাব খোজো যে দীৰ্ঘকাল তেওঁলোকে ইউনিফৰ্ম সিভিল কোড বিশেষকৈ পাৰ্সোনেল লৰ ক্ষেত্ৰত তেওঁলোকে ইউনিফৰ্ম সিভিল কোড প্ৰযোজ্য হোৱাটো বিচাৰিছে দীৰ্ঘদিন ধৰি তেওঁলোকৰ এই বিষয়টোক লৈ কুচকাৱাজ চলি আছে দুবাৰকৈ তেওঁলোকে সদনৰ মজিয়াত তেওঁলোকে বিধেয়ক উত্থাপন কৰাৰ পৰা তেওঁলোক বিৰত থাকিল এই বিষয়টোক তেওঁলোকে সদনৰ মজিয়াত উত্থাপন কৰাৰ কথা আছিল যদিও বিধেয়ক উত্থাপন কৰাৰ কথা আছিল যদিও বিৰত থাকিল এইবাৰ আকৌ আমি দেখিছো যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সিদিনা কৈছে যে অনুচ্ছেদ 370 আৰু তাৰ লগতে আপোনালোকে জানে 3 তালাক আৰু নাগৰিকত্ব সংশোধনী আইন এই বিষয়বোৰৰ সমান্তৰালকৈ এতিয়া বিশেষভাৱে ইউনিফৰ্ম সিভিল কোড বা এক দেশ এক আইনৰ পক্ষত দেশ এই বিষয়টো যেতিয়াই আকৌ উচ্চাৰিত হ'ল যেতিয়াই সংবাদ শিৰোনামলৈ আহিল তাৰ পাছৰ পৰা আমি দেখিছোঁ যে মুছলিম পাৰ্সোনেল ল বৰ্ডৰ দুৰ্ঘুৰ আপত্তি আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ দুদুল্যমান স্থিতি যদিও বা কেতিয়াবা তেওঁলোকে কয় যে মহিলাসকলে সম অধিকাৰ পাব লাগে আৰু ধৰ্ম বৰ্ণ লিংগভেদে সকলো লোকে যাতে অধিকাৰসমূহ লাভ কৰে পাৰ্সোনেল যিসমূহ ধৰ্মভেদে যিসমূহ পাৰ্সোনেল ল আছে সেইসমূহ যাতে অন্তৰায় নহয় বহুবিবাহ বিলুপ্তি হ'ব লাগে আৰু এতিয়া আপোনালোকে জানে যে LGBTৰ ক্ষেত্ৰতো আমি শেহতীয়াকৈ দেখিছোঁ যে তেওঁলোকৰ ফালৰ পৰাও তেওঁলোকেও অধিকাৰক লৈ যথেষ্ট সৰব হৈ আছে গতিকে সেই সময়খিনিত এই UCC বা ইউনিফৰ্ম সিভিল কোডৰ প্ৰসংগটো চৰ্চালৈ আহিছে কিন্তু তাৰ সমান্তৰালকৈ আমি এটা কথা আপোনালোকক জনাব লাগিব যে এই ইউনিফৰ্ম সিভিল কোডে কৰবাত নহয় কৰবাত নাগৰিকৰ যি সংবিধান প্ৰদত্ত অধিকাৰ সেইখিনি খৰ্ব কৰিব নেকি বা ভাৰতৰ দৰে বৈচিত্ৰ্যৰে ভৰা এখন দেশত এই জনগোষ্ঠী বা ধৰ্মভেদে যিবোৰ তেওঁলোকৰ প্ৰথা আছে যিসমূহ নিয়ম আছে যিসমূহ নীতি আছে পৰম্পৰা আছে সেইখিনিক কুঠাৰঘাত কৰা হ'ব নেকি এনেধৰণৰ বহু কথা চৰ্চালৈ আহিছে গতিকে এই বিষয়টো আমি আলোচনা কৰিব খুজিছোঁ আইনৰ বিশেষজ্ঞসকল আমাৰ মাজত আজি আছে ৰাজনৈতিক দলৰ প্ৰতিনিধি আমাৰ মাজত আছে আমি তেওঁলোকৰ পৰাও জানিবলৈ প্ৰয়াস কৰিম যে ইউনিফৰ্ম সিভিল কোডনো দৰাচলতে কি কিয় প্ৰযোজ্য হ'ব লাগে বা কিয় প্ৰযোজ্য হ'ব নালাগে সকলো দিশ আমি চালি জাৰি চাম ৰাজনৈতিক দলসমূহৰ কাৰ কি স্থিতি সেইখিনিও জানিবলৈ প্ৰয়াস কৰিম মই ষ্টুডিঅ'ৰ মজিয়াত আজি উপস্থিত থকা প্ৰতিনিধিসকলক আলোচকসকলক চিনাকি কৰি দিব খুজিছোঁ আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈ আছে বিশিষ্ট আইনবিদ তথা অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই তেখেত আমাৰ সৈতে সংযুক্ত হ'ব আমাৰ সৈতে এই মুহূৰ্তত আছে বিজেপিৰ হৈ মুখপাত্ৰ জয়ন্ত গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ কংগ্ৰেছৰ হৈ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত আছে অন্যতম এগৰাকী অধিবক্তা জুনেদ খালিদ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ বিশেষ অসুবিধাবশতঃ শেষ মুহূৰ্তত নীলিমা বেগমে তেখেতে অপাৰগতা প্ৰকাশ কৰিলে এই অনুষ্ঠানত যোগ দিয়াৰ পৰা গতিকে তেখেত আজি নাথাকিব কিন্তু পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰোহিত শেখৰ শৰ্মা আমাৰ সৈতে সংযুক্ত হ'ব আমি তেখেত আহিলে তেখেতৰ কাষলৈও যাম কিন্তু এই গোটেই বিষয়টো সন্দৰ্ভত মই প্ৰথমে আহিব খুজিছোঁ জুনেদ খালিদ আপোনাৰ কাষলৈ যে এই ইউনিফৰ্ম সিভিল কোডে কি সমস্যাৰ সৃষ্টি কৰিব কিয় প্ৰযোজ্য হ'ব নালাগে এই যে কিছুমানে কৈ আছে প্ৰযোজ্য হ'ব নালাগে মুছলিম পাৰ্সোনেল ল বৰ্ডে কৈছে প্ৰযোজ্য হ'ব নালাগে আৰু বিশেষকৈ কট্টৰপন্থী চিন্তাধাৰাৰ হিন্দু হওক বা ইছলাম ধৰ্মাৱলম্বী লোকেই হওক তেওঁলোকৰ ফালৰ পৰা এই ধৰণৰ কথা বতৰাবোৰ আহিছে গতিকে আপুনি এই গোটেই বিষয়টো কেনেধৰণৰ পৰ্যবেক্ষণ কৰে প্ৰথম কথা হ'ল কোড যিটো হয় এটা ল কোড হ'ল সেট অফ লজ তাৰমানে কেইবাটাও আইন লগ লাগি এটা কোড বনায় যেনেকৈ ইণ্ডিয়ান পেনেল কোড বিচাৰৰ আমাৰ যিটো হয় এটা কোড তো ইউনিফৰ্ম সিভিল কোড অৰ্থাৎ মানে গোটেই মানে আমাৰ যিটো ন্যায়িক প্ৰক্ৰিয়া আছে সেই ন্যায়িক প্ৰক্ৰিয়াটো এটা সেট অফ লজৰ আণ্ডাৰত আনিব মানে বিশেষ কিছুমান আইনৰ ভিতৰত অন্তৰ্ভুক্ত কৰি দিব
এইটো ভাৰতৰ নিচিনা এখন দেশত এইটো কোনোপধ্যেই সম্ভৱ নহয় প্ৰথম কথা 2 নম্বৰ কথা হ'ল আপোনাৰ 2 নম্বৰ কথা হৈছে কি এই কথাখিনি চালি জাৰি চাই পেলাই যেহেতু এইটো কথা বাৰে বাৰে উঠি আহিছে ইউনিফৰ্ম চিভিল কোডটো আনিব লাগে ল কমিশ্যন অফ ইণ্ডিয়াই 2018ত ভাৰত চৰকাৰক ৰিকমেণ্ডেশ্যন দিছে যে ইউনিফৰ্ম চিভিল কোডটো ভাৰতত প্ৰয়োজন নহয় আৰু এইটো ইনফেক্ট প্ৰেক্টিকেলি পচিবল 2018 চনত তেওঁলোকে কৈছিল হয় সেইটো আপোনাৰ পচিবল নহ'ব আৰু মানে ধৰি লওক এইটো কেনেকৈ পচিবল নহ'ব কাৰণ ভাৰত আমাক এজ এ মুছলিম বুলি কোৱা নাই ইমান ডাইভাৰ্চিটি আছে ধৰি লওক আপুনি যদি মানে ধৰ্ম কওক বা ট্ৰাইবছখিনি কওক মানে বেলেগ বেলেগ ধৰ্মৰ কথা কওক চবৰে আপোনাৰ ৰিচুৱেলছখিনি আছে খ্ৰীষ্টানছখিনিৰ বেলেগ আছে হিন্দু মানুহখিনিৰ বেলেগ আছে হিন্দুৰ মাজতো বিবাহ উত্তৰাধিকাৰিত্ব এই গোটেই বিষয় হিন্দুৰ মাজতো কেইবাখন স্কুলছ আছে দয়া ভাগা স্কুল আছে মিঠাকচৰা স্কুল আছে মই এজ এন লয়াৰ আমিও কি বহু কেছত আপুনি চিভিল মেটাৰ্ছত সেইবিলাক স্কুলৰ আপোনাৰ মানে লাইন অফ থটছবিলাক আমি কোট কৰিব লাগে যে দয়া ভাগে স্কুলত এইটো কৈছে আপোনাৰ মিঠাকচৰা স্কুলত মানে আপোনাৰ এটা লিগেল পইণ্টতে মানে দুখন স্কুলৰ বেলেগ বেলেগ থট আছে হা ঠিক এই অৱস্থাত এটা চিভিল কোড আনি পেলাই এইটো অকল ধৰি লওক মানে এইটো পচিবল নহ'ব আৰু লাষ্টত মই ক'ব খুজিছোঁ যে যদি আনে এইটো মানে আমি এজ এ মুছলিমখিনিয়ে কি ফেয়াৰ কৰি আছে যে আমাৰ যিটো মানে আনিলে কি হ'ব আমাৰ যিটো মূল বস্তু যিটো এইটো মানে আপোনাৰ পাৰ্চনেল লগখিনি কি আমাৰ কোৰাণ হাদিছৰ পৰা ড্ৰ কৰিছে আমাৰ নিকাহ মানে আপোনাৰ যিটো মানে যিখিনি শৰীয়ত এক্ট আছে আমাৰ নিকাহ হওক তালাক হওক বা আমাৰ যিটো মানে ইনহেৰিটেঞ্চ আছে হা সেইখিনি ল আমাৰ কোৰাণ আৰু হাদিছত স্পেচিফিকেলি মেনশ্যন কৰা আছে একদম স্পেচিফিকেলি মেনশ্যন কৰা আছে যদি এইখিনি আপুনি কাৰ্টেল কৰি দিয়ে বা বন্ধ কৰি দিয়ে আমাৰ কি হ'ব আমাৰ যিটো আইডেণ্টিটি আছে এজ এ মুছলিম সেই আইডেণ্টিটিটো এফেক্ট কৰা হ'ব এফেক্ট কৰিলে কি হ'ব মানুহখিনি কি ভয় খাই আছে আপুনি ৰিলিজিয়াছ এটাক যদি চাইক'লজিকেলি ডেমলিছ কৰিব খুজিছে তাৰ আইডেণ্টিটিটো নষ্ট কৰি দিয়ক মানুহে কিয় শংকিত হৈ আছে মুছলমানসকলে অলৰেডি আমি হিজাবৰ কেছটো দেখিলোঁ হিজাবটো এটা আমাৰ প্ৰয়োজনীয় বস্তু ইছলামৰ এটা অভিন্ন অংগ সেইটো বন্ধ কৰি দিলে এতিয়া নেক্সট আহিছে এতিয়া আপোনাৰ পাৰ্চনেল ল'ৰ ওপৰত এটেক কৰিব আমাক যদি এনেকৈ এটেক কৰি গৈ থাকে মুছলমানখিনিক তে মুছলমান কি হ'ব এই ৰিলিজিয়াছটো চাইক'লজিকেলি ডেমলিছ কৰা এটা ষড়যন্ত্ৰ বুলি মুছলমানসকলে চিন্তা কৰি আছে ভাবি আছে সেইকাৰণে সংকুচিত হৈ আছে সেইকাৰণে মুছলিম পাৰ্চনেল ল' বৰ্ডে ইয়াৰ আপোনাৰ প্ৰটেষ্ট কৰিছে মুছলিম পাৰ্চনেল ল' বৰ্ডে প্ৰটেষ্ট কৰিছে কিন্তু কথাটো হ'ল মুছলমানসকল শংকিত হোৱাৰ আৰু কিবা কাৰণ থাকিব পাৰে নেকি যিহেতু বিজেপিৰ প্ৰতিনিধি আছে মই আপোনাৰ কাষলৈ আহিছোঁ তাৰপিছত বিধায়কগৰাকীৰ কাষলৈ যাম মই জয়ন্ত গোস্বামী আপোনাক সুধিব খুজিছোঁ যে বিজেপি এটা কথা কৈছে মই কেইবাটাও নেশ্যনেল ডিবেট বা আমি এইবোৰ চাইছোঁ দেখিছোঁ অতি শেহতীয়াকৈ সমগ্ৰ দেশজুৰি চৰ্চা হৈছে আৰু বিশেষকৈ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমসমূহত অন্যতম এটা চৰ্চাৰ বিষয় হৈ পৰিছে এতিয়া তেওঁ যি ধৰণে ক'লে যে মুছলমানসকল তেওঁলোকৰ শৰীয়ত সংকটত শৰীয়তৰ যিখিনি আইন আছে বা যিখিনি বিধি বিধান আছে সেইখিনি সংকটত তেওঁলোকৰ যিটো মুছলমান হিচাপে ধৰ্মীয় তেওঁলোকৰ যিটো পৰিচয় সেই পৰিচয়টো সংকটত এনেধৰণৰ বহু কথা আহিছে আৰু প্ৰথাসমূহ সংকটত হ'ব সেই কথাখিনি কৈছে 3 তালাক ইতিমধ্যে বাতিল হৈছে তাৰপিছত আমি দেখিছোঁ যে এই এক দেশ এক আইনৰ পক্ষত দেশ আগবাঢ়িছে বা তেনেধৰণৰ কথা বতৰা চলিছে এতিয়া বিতৰ্ক হ'ব হয়তো কি পৰ্যায়লৈ চৰ্চাবোৰ হয় নাজানো ইয়াৰ পূৰ্বে দুবাৰকৈ আপোনালোকৰ চৰকাৰে 19 আৰু 20ত দুবাৰকৈ তেওঁলোকে এই বিষয়টো আনিবলৈ বিধেয়ক হিচাপে আনিবলৈ চেষ্টা কৰিও সেই সময়ত আগবঢ়াৰ সাহস হয়তো ক'ৰবাত দেখুৱাব নোৱাৰিলে বিভিন্ন ধৰণৰ বাধাৰ কাৰণে য'ত RSSৰো এটা কট্টৰপন্থী চিন্তাধাৰাৰ লোকসকল তাত আছে বুলি কোৱা হয় বিৰোধিতা আছে বুলি কোৱা হয় গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ কি সংকট হ'ব পাৰে চাওক এতিয়া কথা হ'ল কি যে মই আপোনাৰ উত্তৰটো দিয়াৰ আগতে জুনেদ খালেক ডাঙৰীয়াৰ কথাটোৰ মই প্ৰত্যুত্তৰ দি লওঁ তেখেতে আইনৰ এটা যি দৃষ্টিভংগী এই দৃষ্টিভংগী সঠিক ৰূপত উপস্থাপন কৰা নাই মই এটা কথা কওঁ যে ইউনিফৰ্ম চিভিল কোড ইয়াৰ মূল কথাটো হৈছে এইটো যে ভাৰতবৰ্ষত থকা প্ৰত্যেকজন নাগৰিকৰ বাবে যি দেৱানী আচাৰ সংহিতা অৰ্থাৎ দেৱানী আদালতৰ যিবিলাক আইন বা প্ৰথা এই প্ৰথাবিলাক একেলগ কৰিব তাৰে ভিতৰত আপোনাৰ পাৰ্চনেল ল ইয়াৰ অন্যতম এতিয়া আপুনি যদি চাই এজন হিন্দু দ্য হিন্দু মেৰেজ এক্ট 1955 হিন্দু মেৰেজ এক্ট এজন হিন্দু বুলি কওঁতে তাৰ ডেফিনেশ্যনটো আছে হিন্দু শিখ জৈন বুদ্ধিষ্ট এই এটাই কিজনৰ কাৰণে বিবাহ প্ৰক্ৰিয়া একে
তেওঁ লাগিলে যি তেওঁলোকৰ পূৰ্বতে যি ধৰণৰ প্ৰথা আছিলে সকলো প্ৰথা অঁতৰাই কেৱল মাত্ৰ এটা স্পেচিফিক প্ৰথাত আনিলে স্পেচিয়েল মেৰেজ এক্ট আনাৰ পিছত এই গোটেই প্ৰক্ৰিয়াটো বিবাহ প্ৰক্ৰিয়াটো এটা ছিংগল কোডিফিকেশ্যন কৰা হ'ল কিন্তু তাৰ অন্য হাতেদি যদি দেখা যায় যে শৰীয়ত আইনৰ জৰিয়তে যে মুছলিম পাৰ্চনেল ল যি ব্যৱস্থা আছে সেই ব্যৱস্থাত মূল কথাটোৱে হৈছে যে বিবাহ যেনেকৈ এজন হিন্দু বৌদ্ধ শিখ জৈন এইসকলে যেনেকৈ এটা সময়ত এগৰাকী মহিলাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব পাৰে তেওঁৰ জীৱিত কালত অথবা ডাইভোৰ্চ নোহোৱালৈকে তেওঁ অন্য এগৰাকী মহিলাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে কিন্তু শৰীয়তে কৈছে যে একে সময়তে আপুনি 4 গৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হ'ব পাৰে গতিকে সামাজিক এটা দুটা দুদুল্যমান অৱস্থাত আছে গতিকে তাক একাকাৰ কৰিবৰ কাৰণে একত্ৰিত কৰিবৰ কাৰণে এই কোডিফিকেশ্যনৰ ইউনিফৰ্ম চিভিল কোডৰ ব্যৱস্থা লাগে এটা কথা মই জুনেদ খালেক ডাঙৰীয়া আৰু এটা কথা ক'লে যে আইন মানে যিহেতুকে তেওঁলোকৰ পৰম্পৰা নষ্ট হ'ব পাৰে বা এই ধৰণৰ কথা আশংকা কৰিছে বা আপুনিও সেই কথাটো মোক সুধিছে মই এটা কথা কওঁ যে ভাৰতবৰ্ষত যেতিয়া ইণ্ডিয়ান পিনেল কোড যেতিয়া প্ৰথমতে আনিছিলে অৰ্থাৎ ফৌজদাৰী আইনৰ সংক্ৰান্তত যিখন এখন আইন কৰিছিলে তাৰ পূৰ্বেও শৰীয়ত আছিলে বা হিন্দু সমাজত অন্য ধৰণৰ শাস্তিৰ ব্যৱস্থা আছিলে বিভিন্ন ৰজা মহাৰাজাই হুলেৰে হুল কহা এই ধৰণৰ প্ৰক্ৰিয়া আছিলে বা শৰীয়তত যদি চুৰি কৰে তেতিয়াহ'লে হাতখন কাটি দিয়াৰ ব্যৱস্থা আছিলে যদি কোনোবাই ৰেপ কৰে তেতিয়াহ'লে তেওঁৰ ব্যক্তিগত অংগ কাটি দিয়াৰ ব্যৱস্থা আছিলে এই ধৰণৰ ব্যৱস্থা আছিলে কিন্তু যেতিয়া ইংৰাজ অহাৰ পাছত পৰৱৰ্তী ইণ্ডিয়ান পেনেল কোড সকলোৱে মানি ল'লে ইছলামিক সকলো মানি ল'লে সেই ক্ষেত্ৰত অৰ্থাৎ ফৌজদাৰী ক্ষেত্ৰত তেওঁলোকে মানি ল'লে কিন্তু যি পাৰ্চনেল লৰ ক্ষেত্ৰত তেওঁলোকে এতিয়া তাৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰিছে একাংশ লোকে বিৰোধিতা কৰিবলৈ চেষ্টা কৰিছে আমি ভাবোঁ যে যিহেতুকে ইয়াত প্ৰশ্ন হৈছে মহিলাৰ সন্মান ইয়াত মহিলাৰ সন্মান জড়িত হৈ আছে মহিলাৰ সন্মান একে সময়তে মৰম আৰু চেনেহ অৰ্থাৎ এগৰাকী হিন্দু মহিলাই যেতিয়া তেওঁ জন্মান্তৰ কাৰণে এজনক স্বামী হিচাপে লয় আৰু স্বামীজনেও তেওঁৰ পত্নীক জন্মান্তৰ কাৰণে এটা 7 জন্মৰ কাৰণে তেওঁ পত্নী হিচাপে লয় কিন্তু একেটা সময়তে এগৰাকী মুছলমান মহিলাই তেওঁ যেতিয়া স্বামীক তেওঁ মৰম আদৰ সন্মান এই দি থকা অৱস্থাত তেওঁ অন্য এগৰাকী তিৰোতাৰ লগত যেতিয়া সম্বন্ধ কৰে সেই মহিলাগৰাকীৰ কি হ'ব পাৰে কি অৱস্থা হ'ব পাৰে একেটা সময়তে আমি বহুখিনি কথাই দেখা যে মুছলিম ডাইভোৰ্চৰ ক্ষেত্ৰত মুছলিম ওমেন প্ৰটেকশ্যন এক্ট নহাৰ আগতে কোনো ধৰণৰ মহিলাসকলে ডাইভোৰ্চ বিচাৰিব নোৱাৰিছিলে কিন্তু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত মুছলিম ওমেন প্ৰটেকশ্যন এক্ট আহিছে অৰ্থাৎ শৰীয়তৰ বাহিৰেও অন্য আইন ইতিমধ্যে আহিছে গতিকে মুছলিম পাৰ্চনেল লৰ ক্ষেত্ৰতো শৰীয়তৰ বাহিৰেও অন্য আইন আহিছে আৰু একেটা সময়তে যদি চোৱা যে এজন মতা মানুহে 4 গৰাকী বিয়া পাতিব পাৰে একে সময়তে কিন্তু মহিলাগৰাকীৰ ক্ষেত্ৰত বাধা আছে তো গতিকে গোটেই কথাটো এগৰাকী মহিলা ভাৰতীয় মহিলা তেওঁ হিন্দুৱে হওক মুছলমানেই হওক শিখেই হওক জৈনেই হওক খ্ৰীষ্টিয়ানেই হওক তেওঁৰ সম অধিকাৰ থাকিব লাগে সম সন্মান থাকিব লাগে এই সম সন্মান আৰু সম অধিকাৰ দিবৰ কাৰণে ঠিক আছে মই খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ ৰাজনৈতিকভাৱে কংগ্ৰেছে এই গোটেই বিষয়টো কেনেধৰণে চাইছে প্ৰথমতে ND24 টিভি চেনেলক মই ধন্যবাদ জনাব বিচাৰিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ আৰু অত্যন্ত জটিল বিষয় এটাত আলোচনাত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ল মই যিখিনি কথা পাতিম সংবিধান আৰু আইনৰ ওপৰত ভিত্তি কৰি তথ্যখিনি দাঙি ধৰিম ৰাইজে সিদ্ধান্ত ল'ব যে এই ইউনিফৰ্ম চিভিল কোড ৰাষ্ট্ৰহিতত আছে নে ৰাজনীতি এইখিনি মই তথ্যখিনি দাঙি ধৰাৰ পিছত ৰাইজে সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব এতিয়া প্ৰথম কথাটো হৈছে যে আমি ইউনিফৰ্ম চিভিল কোড যে আনিব বিচাৰি আছোঁ আমাৰ সকলোৰে হিন্দু মুছলিম জৈন খ্ৰীষ্টান যিমান মানুহ আছে সকলোৰ কাৰণে আমাৰ বাইবেল কি আজিৰ তাৰিখত বাইবেল মানে মই ধৰ্মগ্ৰন্থ বাইবেল বুলি গম পাইছোঁ হৈছে সেইটো হৈছে আমাৰ ভাৰতৰ সংবিধান আচ্ছা সংবিধানে এতিয়া আপোনাৰ আৰ্টিকল 44ৰ ডিৰেক্টিভ প্ৰিন্সিপলত ইউনিফৰ্ম চিভিল কোড আনিব লাগে আনাৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে টু এণ্ডভাৰ মানে চেষ্টা কৰিব লাগে ইউনিফৰ্ম চিভিল কোড আনাৰ কাৰণে আনহাতে আকৌ আৰ্টিকল 25ত ফাণ্ডামেণ্টেল ৰাইট দি থৈ দিছে যে ধৰ্ম যিয়ে যিটো ইচ্ছা সেইটো পালন কৰিব পাৰিব তাৰ ধৰ্মৰ সকলো নীতি নিয়ম সকলো পালন কৰিব পাৰিব এতিয়া শুনক আপোনাৰ ডিৰেক্টিভ প্ৰিন্সিপলত আমাৰ যেনে গো হত্যা বন্ধৰ কথা আছিল সেইটো ৰূপায়ণ হৈছে আমি ভাল পাইছোঁ বেয়া পোৱা নাই
আমি সহযোগ কৰিছোঁ, এছেম্বলিটো সহযোগ কৰিছোঁ, বাহিৰতো সহযোগ কৰিছোঁ। তাৰ কাৰণ সেইটোত কোনো ধৰ্মত এফেক্ট নকৰে। এইটো খাদ্যৰ এটা বিষয়, কিন্তু ধৰ্মত এফেক্ট নকৰে। আমি কোনো বিৰোধ কৰা নাই। ঠিক 3 তালাকতো একদম কনজাৰভেটিভখিনি বাদ দি পেলাই সকলো মুছলমানে এইকাৰণে ছাপোৰ্ট কৰিছে যে 3 তালাক ইছলামত একেষাৰে বৈধ বুলি ক'ব নোৱাৰি। মানে ইয়াত ইনষ্টাণ্ট যদি 3 তালাক মানে কি ইয়াত ইনষ্টাণ্ট 3 তালাকটোহে বেন হৈছে। আপুনি যদি প্ৰক্ৰিয়া মানি 3 তালাক দিয়ে সেইটো বেন হোৱা নাই। কিন্তু খঙৰ ভমকতে হওক বা নেচাৰ ভমকতে হওক আপুনি যদি একে লেঠাৰিয়ে 3 তালাক বুলি কৈ দিয়ে তেনেহ'লে সেইটোহে বন্ধ হৈছে। সেইটোত আমাৰো ক'বলগীয়া একো নাই। হওক, আচ্ছা, এতিয়া আমাৰ সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইট আছে আৰ্টিকল 25ত ধৰ্ম প্ৰপাগেশ্যন বা ধৰ্ম প্ৰেক্টিছ কৰাটো। ফাণ্ডামেণ্টেল ৰাইট ডিৰেক্টিভ প্ৰিন্সিপলতকৈ অলৱেজ প্ৰাধান্য পায় সংবিধান মতে। আচ্ছা, এতিয়া ধৰক আমাৰ ডিৰেক্টিভ প্ৰিন্সিপলত মদ খোৱা বন্ধ কৰাৰ কথা কোৱা হৈছে যে মদ খোৱাটো বন্ধ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। সেইটোতো সমাজত খুব কুপ্ৰভাৱ পেলাই আছে। কিন্তু সেইটোলৈ যেনিবা আমাৰ চৰকাৰে এতিয়া আগবঢ়া নাই। সময়ত হয়তো আগবাঢ়িলে ভাল কথা হ'ব আমাৰ কাৰণে, সকলোৱে সমৰ্থন কৰিব। এতিয়া আমাৰ এই সম্পৰ্কত ইউনিফৰ্ম চিভিল কোড সম্পৰ্কৰ ভাৰতৰ ইতিহাসে কি কয়? আমি মেক্সিমাম আইনবিলাক ব্ৰিটিছৰ দিনৰ পৰা আনিছোঁ, এইটোতো সঁচা কথা। ব্ৰিটিছে খালি টেক্সেশ্যন আৰু ক্ৰিমিনেল প্ৰচিডিঙৰ ওপৰতহে আইনবিলাক বনালে। মানে এই চিভিল অলপ সময় লাগিব। চিভিল যিখিনি পাৰ্চনেল লৰ ওপৰত তেওঁলোকে সিমান এটা গুৰুত্ব নিদিলে। কিন্তু পৰ্তুগীজ চিভিল কোড অফ কণ্ডাক্টটো গোৱাই কিন্তু এডপ্ট কৰিলে। ভাৰতৰ লগত এনেক্স হোৱাৰ আগৰ পৰাই আছিল। সেইকাৰণে গোৱা একমাত্ৰ ৰাজ্য। কিন্তু তাতেও কিন্তু আপোনাৰ হিন্দুসকলৰ ছেকেণ্ড মেৰিজ এলাউড আছে। যদি 25 বছৰৰ মাজত প্ৰথমগৰাকী পত্নীয়ে সন্তান দিব নোৱাৰে বা 30 বছৰৰ মাজত ল'ৰা সন্তান দিব নোৱাৰে, ছেকেণ্ড মেৰিজ কৰিব পাৰে। ঠিক কেথলিক নন কেথলিকৰ ক্ষেত্ৰত বিয়া ৰেজিষ্ট্ৰেশ্যনত অলপ পাৰ্থক্য আছে। গতিকে ইউনিফৰ্ম চিভিল কোডটো এক ইমানে চিন্তাজনক বস্তু বা ইমানে জটিল বস্তু যে পটককৈ আমি ইম্প'জ কৰিব নোৱাৰোঁ। আৰু সেইটো আইনীখিনি কথাখিনি কৈ মই লাষ্টত কৈ দিম। 1 মিনিটত শেষ কৰি আছোঁ। এই ক্ষেত্ৰত আমাৰ ল কমিশ্যন যিটো 21st ল কমিশ্যন, 21তম ল কমিশ্যনত মানে আমাৰ জাষ্টিছ B.S. চৌহানৰ অধীনত যিটো ল কমিশ্যন গঠন হৈছিলে, তেওঁলোকে ক'লে যে এই ষ্টেজত ভাৰতবৰ্ষৰ যিটো ষ্টেজত আছে তাতে ইউনিফৰ্ম চিভিল কোড নাইদাৰ নেচেচাৰী নট ডিজায়াৰেবল। প্ৰয়োজনীয়তাও নাই আৰু আৱশ্যক মানে এতিয়া ডিজায়াৰো নকৰে, মানে নালাগেও, এনেকুৱা টাইপৰ কথা ক'লে। গতিকে আমিতো সেই কথাবিলাক, কিন্তু আনফালে কিন্তু আপোনাৰ সুপ্ৰিম কোৰ্টে শাহবানুৰ পৰা আৰম্ভ কৰি কেইবাটাও কেছত ইউনিফৰ্ম চিভিল কোড এণ্ডেভাৰ কৰিব লাগে বুলি কৈছে। আকৌ কেইবাটাও কেছত তেওঁলোকে কৈছে যে এই ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত ধৰ্ম আৰু ৰাজনীতি একাকাৰ হ'ব নালাগে। বা ইয়াত হোৱাৰ গুণ পাইছে নেকি আপোনালোকে? আচ্ছা, ইয়াৰ শুনক, ইয়াততো মই কেনেকৈ কওঁ শুনক, তেওঁলোকে যদিও ইণ্টাৰপ্ৰিটেশ্যনটো ডাইৰেক্টলি ইনডাইৰেক্টলি মুছলিমক টাৰ্গেট কৰা হোৱা যেন লাগিছে, কিন্তু ইয়াত আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব ট্ৰাইবেলসকল। কেনেকৈ? ট্ৰাইবেলসকলৰ পপুলেশ্যনৰ 15.25% পলিগেমাছ, মানে বহু বিবাদ বিশ্বাসী কৰে 2006 চনৰ তথ্য মতে। বুদ্ধিষ্টবিলাক 7.9% হেৰি কৰে, বহু বিবাহ কৰে। আপোনাৰ এই কি কয় জৈনবিলাকেও 6.7% কৰে। হিন্দুবিলাকে আপোনাৰ কৰে 5.8%। আৰু মুছলিমে কিন্তু কৰে, আটাইতকৈ মুছলিমত এলাউড, কিন্তু মুছলিমে কৰে 5.7%, হিন্দুতকৈও কম। বুজিছে ঘটনাটো? গতিকে মুছলিমক টাৰ্গেট কৰি যদি এইটো মেটাৰত আগবঢ়া হৈছে তেনেহ'লে ক্ষতিগ্ৰস্ত বাকীবোৰ হ'ব, ক্ষতিগ্ৰস্ত বাকীখিনি হ'ব। আজিৰ তাৰিখত দেশত মূল্যবৃদ্ধি, বেৰোজগাৰী, অৰ্থনীতিৰ ওপৰতহে আলোচনা হ'ব লাগে। এই সময়ত ইউনিফৰ্ম চিভিল কোডটো আনি পেলাই মানুহৰ মন মগজুবিলাক অৰিজিনেল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰাৰ এটা, এতিয়া এইটো ৰাষ্ট্ৰহিতৰ কাৰণে বুলি কোৱা হৈছে। আপোনালোকে ইয়াত ৰাজনীতিৰ গুণ পাইছে? আমি ৰাজনীতি। ঠিক আছে, মই আমাৰ মাজত যে অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা তথা বিশিষ্ট আইনবিদ আমাৰ ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, তেখেত আমাৰ সৈতে সংযুক্ত হৈছে। মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। ইতিমধ্যেই আমাৰ পেনেলিষ্ট 3গৰাকীয়ে নিজৰ নিজৰ মতামত দাঙি ধৰিছে। এগৰাকী বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী, তেখেতে কৈছে তেওঁৰ স্থিতিখিনি বা
বা দলৰ স্থিতিখিনি তেওঁলোকে সদৰি কৰিছে কিহৰ স্বাৰ্থত প্ৰয়োজন ইউনিফৰ্ম চিভিল কোড ইয়াৰ বিপৰীতে আমাৰ মাজত কংগ্ৰেছৰ হৈ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে ইয়াত কৈছে যে ৰাজনীতিৰ গুণ পাইছে ইয়াৰ ৰাষ্ট্ৰহিতৰ কাৰণে নহয় তাৰ লগে লগে জুনেদ খালিদ ডাঙৰীয়াও ইয়াত কৈছে যে মুছলমানসকলৰ যিটো পৰিচয় যিখিনি তেওঁলোকৰ ধৰ্মীয় স্বকীয়তা সেইখিনি লোপ পাব বা সেইখিনি সংকটৰ গৰাহত গোটেই কথাখিনি কোৱা হৈছে মই আপোনাৰ পৰা সামগ্ৰিকভাৱে এই যে ইউনিফৰ্ম চিভিল কোডনো কি আৰু ইয়াৰ যদি বলবৎ কৰা হয় এতিয়া কৈছে যে 2018 চনৰ ল কমিশ্যনে সেই সময়তেই কৈছিল যে ইয়াৰ আৱশ্যকতা নাই বা ভাৰতৰ দৰে এখন ৰাষ্ট্ৰত নিষ্প্ৰয়োজন আৰু বিচিত্ৰতাৰ মাজত ঐক্যৰ এখন দেশ এই কথাবোৰে ক'ৰবাত আউল লগাব পাৰে সমাজৰ যিটো শৃংখলা তাত আউল লগাব পাৰে মই আপোনাৰ কাষলৈ আহিছোঁ খুব সংক্ষেপতে আপুনি কেনেধৰণে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আমাৰ দৰ্শকসকলক বুজাব পাৰে মই আপোনাক অনুৰোধ জনাইছোঁ ধন্যবাদ মই অৱশ্যে আগৰ বক্তাকেইজনৰ বক্তব্য শুনা নাই তথাপিও মোৰ নিজৰ দৃষ্টিভংগীৰে মই কথাটো উপস্থাপন কৰিব বিচাৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যেতিয়া প্ৰস্তুতি চলি আছিলে তাত যিটো প্ৰস্তাৱনা অবজেক্টিভ ৰিজলিউশ্যনৰ পৰা লোৱা হৈছিলে তাৰ মূলমন্ত্ৰটো আছিলে যে সকলোৰে সম অধিকাৰ সম বিকাশ তাৰ এইটো এটা সংস্কৃত শ্লোকত আছে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখম ভাগ ভৱেৎ সকলোৱে সুস্বাস্থ্যৱান হওক সকলোৱে সৎ হওক সকলোৱে সুখৰ দিশে আগবাঢ়ি যাওক আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত আমাৰ প্ৰস্তাৱনাত এইটোৱে আছিলে ইউনিটি ইন ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন আৰু সেই ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ নেশ্যন এণ্ড ডিগনিটি অফ ইণ্ডিভিজুৱেল গতিকে এই বিষয়কেইটা আমি পৰ্যালোচনা কৰি ইয়াৰ এতিয়া মূল কথাটো হৈছে যে এই যিটো দৰ্শন ভাৰতবৰ্ষৰ সংবিধানৰ সেই দৰ্শনক প্ৰতিফলিত কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰবিলাক আৰু দিয়া হৈছে এই মৌলিক অধিকাৰৰ ভিতৰত সমতাৰ অধিকাৰ আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ দ্য লজ আৰু তাতেই কিন্তু এটা কথা কোৱা হৈছে যে সুৰক্ষিত বৈষম্যতা প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন আৰ্টিকল 15 এণ্ড 16ত এই কথাটো সন্নিৱিষ্ট কৰা হৈছে আৰু এইটো কথাও কোৱা হৈছে আৰ্টিকল সংবিধানৰ 19 অনুচ্ছেদত যে মানুহৰ বাক স্বাধীনতাৰ পৰা প্ৰফেশ্যনেল ভকেশ্যন মুভমেণ্ট সকলোবিলাক এটা মৌলিক অধিকাৰ আৰু জীৱন আৰু জীৱিকা ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ এটা মৌলিক অধিকাৰ হিচাপে দিয়া হৈছে আৰু উপৰোক্ত বক্তাজনে কোৱাৰ দৰে আৰ্টিকল 25ৰ পৰা 25-26ৰ এই কথাটো স্পষ্টভাৱে কোৱা হৈছে যে যিটো বিশ্বাসৰ ওপৰত আজি ধৰ্ম এটা বিশ্বাস গতিকে সেই বিশ্বাসৰ ওপৰত বৰ্তি তেওঁলোকে তেওঁলোকৰ ধৰ্মৰ দিশত আগবাঢ়ি যাব পাৰে আৰু যিটো সংস্কৃতিৰ কথা কোৱা হৈছে সংস্কৃতিৰ আৰ্টিকল 29ত স্পষ্টভাৱে আছে মই বিশদভাৱে ক'বলৈ যোৱা নাই এইটো আছে কিন্তু এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে ইউনিফৰ্ম চিভিল কোড যিটো আৰ্টিকল 44ত আছে এতিয়া সেইটো কৰিবলৈ যাওঁতে গোৱাৰ কথাটো উল্লেখ কৰা হৈছে আৰু ভাৰতবৰ্ষৰ সংবিধানৰ 7th শিডিউলৰ কনকাৰেণ্ট লিষ্টৰ আইটেম 5 নং আইটেমত এই কথাটো স্পষ্টভাৱে আছে কনকাৰেণ্ট লিষ্টত থকা মানে এইটো ৰাজ্য বিধানপালিকা আৰু ৰাষ্ট্ৰীয় বিধানপালিকা এক সমৰভাৱে কৰ্তৃত্ব দিয়া হৈছে আৰু তাৰ ভিতৰতে আৰ্টিকল 245 আৰু 246 মতে যদি ৰাষ্ট্ৰীয়ভাৱে এখন আইন প্ৰণয়ন কৰা যায় তেতিয়াহ'লে ৰাজ্যিকভাৱে প্ৰণয়ন কৰা আইনৰ ওপৰত প্ৰতিষ্ঠিত হ'ব সেইটো যি কি নহওক এতিয়া মূল কথাটো হৈছে আমি আইন বুলি ক'লে সাধাৰণতে আমি কোনটো বুজোঁ 1 নম্বৰ হ'ল আৰ্টিকল 13 ক্লজ 1 তাত এইটো কথাই কোৱা হৈছে এক্সপ'জ ফেক্টৰ ল যিবিলাক আইন ভাৰতবৰ্ষত চলি আছিলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত সংবিধান অহাৰ আগতে সেইবিলাক যদি মৌলিক অধিকাৰৰ পৰিপন্থী বুলি বিবেচনা কৰা নাযায় তেতিয়াহ'লে সেই আইনবিলাক ভাৰতবৰ্ষত চলি থাকিব আৰু সেই অনুক্ৰমে বিভিন্ন আইন ট্ৰান্সফাৰ প্ৰপাৰ্টি আইনৰ পৰা আৰম্ভ কৰি ক্ৰিমিনেল ইণ্ডিয়ান পেনাল কোড ক্ৰিমিনেল প্ৰচিডিউৰ কোড যদিও পাছত সংশোধন হৈছে ভাৰতবৰ্ষত তাৰপিছতে ইণ্ডিয়ান এভিডেন্স এক্ট ঠিক তেনেকুৱা ধৰণে বহুবিলাক আইন ব্ৰিটিছৰ দ্বাৰা সৃষ্ট আৰু সেই আইনবিলাক এতিয়াও চলি আছে ভাৰতবৰ্ষত কিন্তু পৰিৱৰ্তিত সমাজ ব্যৱস্থাত
এই আইনবিলাকৰ প্ৰাসংগিকতা আৰু দ্বিতীয়টা কথা হৈছে মানুহৰ আশা আকাংক্ষা সদিচ্ছাৰ পৰিপন্থী এটা স্থিতি এই আইনবিলাকৰ আছে নে সেইটো বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে যদিও আইন ল কমিশ্যনে এই কথাটো কৈছে যে আজিৰ ক্ষেত্ৰত এইটো প্ৰাসংগিক নহয় কিন্তু তথাপি আমি মোৰ নিজৰ দৃষ্টিভংগীৰে মই বিচাৰ কৰিব বিচাৰোঁ যে 1955 চনত ভাৰতবৰ্ষৰ সংসদত যেতিয়া হিন্দু কোড বিল ডিছকাশ্যন হৈছিলে তেতিয়া তাত 4খন আইন প্ৰণয়ন কৰা হৈছে ভাৰতবৰ্ষত হিন্দু মেৰেজ এক্ট হিন্দু ছাকচেছন এক্ট মেইনটেনেন্স এক্ট আৰু হিন্দু এডপশ্যন এণ্ড গাৰ্জেনশ্বিপ এক্ট এই 4খন আইন এই 4টা ব্যক্তিগত বা পাৰিবাৰিক পৰিসীমাৰ ভিতৰত থকা এই 4টা উদ্দেশ্য লৈ বা 4টা বিষয় লৈ এই 4খন আইন আছে ঠিক তেনেকৈ মুছলমানসকলৰ শ্বেৰিয়াত এক্ট 1937 মতে তেওঁলোকৰ সকলোবিলাক কাষ্টমাৰী প্ৰথাৰে এতিয়াও বৰ্তমান চলি আছে আৰু এই বিষয়কেইটাৰ ভিতৰত যদিও স্পষ্টভাৱে নাই তথাপিও এটা বস্তু হ'ব লাগে যে সেইবিলাকৰ বিষয়ে যেনেকৈ আমাৰ এই হিন্দু কোডত কৰা হ'ল ঠিক তেনেকৈ মই ভাবোঁ আমাৰ ভাৰতবৰ্ষত মুছলিম পাৰ্চনেল ল বোৰ্ড বুলি এটা সংস্থা আছে যিটো স্বীকৃত ৰাষ্ট্ৰীয়ভাৱে গতিকে তেনেকুৱা এটা সংস্থাক এই দায়িত্বটো যদি দিব পৰা যায় যে এই 4টা বিষয়ত যিটোত মানুহৰ মৌলিক অধিকাৰ মৌলিক মৰ্যাদা আছে কেৱল মাত্ৰ মহিলাৰে নহয় আৰু সেই পৰিয়ালত জন্মগ্ৰহণ কৰা সকলো সতি সন্ততিৰো এটা মৌলিক অধিকাৰৰ কথা তাত আছে গতিকে এই ভাৰসাম্যতাটো ৰক্ষা কৰিবৰ কাৰণে এটা গভীৰ আলোচনা বা বিশ্লেষণৰ প্ৰয়োজন আছে তাত আমি আৱেগিকভাৱে এই বিষয়বস্তুটো নলৈ আধ্যাত্মিকভাৱে এই বিষয়বস্তুটো লৈ আৰু এই যিটো ভাৰসাম্যতাৰ কথা আছে ইয়াত যথেষ্ট গৱেষণাৰ থল আছে আলোচনাৰ থল আছে ততাতৈয়াকৈ প্ৰযোজ্য কৰিব পৰা বিষয় নহয় মূল কথাটো হ'ল সেইটো আপুনি ক'ব খুজিছে যে ততাতৈয়াকৈ প্ৰযোজ্য কৰিব পৰা বিষয় এই মুহূৰ্তত নহয় এইটোৰ পক্ষত থাকিলেও ততাতৈয়াকৈ ইয়াক প্ৰযোজ্য কৰিব পৰা নাযায় হয় এইটো সময় সাপেক্ষে আৰু যথেষ্ট গৱেষণা ভাৰসাম্যতা ৰক্ষা সকলো দিশৰ পৰা চোৱা সাৰ্বভৌমৰ যিটো গতি আছে সেই গতিটোৰ লক্ষ্য ৰখা এই গোটেই কথাবিলাক কাৰণ এটা কথা হৈছে আমাৰ ইয়াত যিটো ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হৈছে ধৰ্ম নিৰপেক্ষতাৰ কথাটো এইটোৱেই হ'ল যে ভাৰতবৰ্ষত যিবিলাক ধৰ্ম প্ৰধান ধৰ্ম আছে সকলো ধৰ্মই সকলো ধৰ্মক সমান সন্মান প্ৰদৰ্শন কৰা এই কথাবিলাকৰ আছে সমন্বয়ৰ কথা আছে ইউনিটি এণ্ড ইণ্টিগ্ৰিটিৰ কথা আছে গতিকে এই সকলো দিশ চালি জাৰি চাই মই ভাবোঁ বিজ্ঞানসন্মতভাৱে যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে এই বিষয়বস্তুবিলাকৰ এটা সুস্থ সিদ্ধান্ত লৈ শান্ত বাতাবৰণ আৰু ভৱিষ্যতে এটা সুস্থ বাতাবৰণৰ আমি সৃষ্টি কৰিব পাৰিম ঠিক আছে এইটো হ'ল মোৰ নিজৰ দৃষ্টিভংগী হয় মই আকৌ আপোনাৰ কাষলৈ আহিম কিছু সময় আপুনি সংযুক্ত হৈ থাকক মই আমাৰ সৈতে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা ডক্টৰ ৰোহিত শেখৰ শৰ্মা তেখেতক সংযুক্ত হৈছে তেখেতৰ কাষলৈ যাম মই আকৌ এবাৰ জুনেদ খালিদ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ এতিয়া চাওক কথাটো হ'ল যে আমি যিবোৰ আলোচনা কৰি আছোঁ আজি মই বিজেপিৰ বহু নেতাৰ মুখত এনেধৰণৰ কথাও আমি শুনিবলৈ পাইছোঁ দেখিছোঁ যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে সকলো ধৰ্মৰ প্ৰতি যিখিনি তেওঁলোকৰ সদ্ভাৱ সম্প্ৰীতি সকলো পক্ষই বজাই ৰখাটো যিটো এতিয়া আমাৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই উল্লেখ কৰিছে সেই কথাখিনি কোৱাৰ লগে লগে আৰু এটা কথা কৈছে এনে বিশ্বত এনে নজিৰ আপোনালোকে দেখুৱাওক য'ত ধৰ্মনিৰপেক্ষতা আছে অথচ আমি পৃথক পাৰ্চনেল ল তাতো আছে গতিকে ভাৰতৰ প্ৰসংগ তেনেধৰণে উল্লেখ কৰি বিজেপিৰ নেতাসকলে UCCৰ পক্ষত ইউনিফৰ্ম চিভিল কোডৰ পক্ষত নিজৰ অৱস্থান ৰাখিছে নিজৰ যুক্তি ৰাখিছে এতিয়া মই আপোনাৰ কাষলৈ আহিছোঁ গৱেষণাৰ থল আছে কোনো সন্দেহ নাই কিন্তু কথাটো হ'ল যে এটা কিন্তু এটা বাগধাৰা সৃষ্টি কৰিব খোজা হৈছে যে এটা সমগ্ৰ দেশৰ সকলো বিশেষকৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো শেহতীয়া মন্তব্য তেখেতেও কৈছে যে মুছলমান মহিলাসকলৰ অধিকাৰ তেওঁলোকৰ সন্মান এই বিষয়টো ইয়াত জড়িত হৈ আছে তেওঁলোকৰ অধ্যয়ন তেওঁলোকৰ উচ্চ শিক্ষা এই বিষয়বোৰ জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত যিটো মৰ্যাদা হানিকৰ এই বিষয়বোৰ লাঘৱ হ'ব লাগে নোহোৱা হ'ব লাগে বিলুপ্তি হ'ব লাগে সেই কথাখিনি কোৱা হৈছে আৰু এইটো কেৱল তেখেতে কোৱাৰ দৰে যে হিন্দু মানুহৰ মাজতো আছে পৰিসংখ্যাৰ ফালৰ পৰা যথেষ্ট মুছলমানৰ য'ত অনুমতি আছে তাৰপিছতো হিন্দুৱে ঠিক একে পৰ্যায়ত আছে একেধৰণে আপুনি উল্লেখ কৰিছে যে আপুনি উল্লেখ কৰিলে খ্ৰীষ্টানসকলৰ কথা উল্লেখ কৰিলে বা জৈন ধৰ্মাৱলম্বী লোকসকলৰ বৌদ্ধিষ্টসকলৰ কথা উল্লেখ কৰিলে যে কি নহওক মই আকৌ এবাৰ জুনেদ খালিদ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ
যে যদিহে তেনে এই UCC আমাৰ দেশত বলবৎ কৰা হয় আৰু বিজ্ঞানসন্মতভাৱে সঠিক চিন্তাধাৰাৰে আগবঢ়া সেই পৰিক্ৰমাটো হয় তেনে আপত্তি ক'ত থাকিব পাৰে কাৰণ মহিলাসকলৰ ক্ষেত্ৰত বিশেষভাৱে আৰু যিসকল আমি কৈছোঁ যে LGBTৰ কথাও কৈছোঁ তেওঁলোকৰো দীৰ্ঘদিনৰ যিবোৰ দাবী যিবোৰ তেওঁলোকৰ অধিকাৰ এই অধিকাৰৰ প্ৰাসংগিকতাও আছে বিবাহ একপক্ষভাৱে নিশ্চয় নহয় বিচ্ছেদ একপক্ষভাৱে আমি দেখিছোঁ যে শৰীয়তৰ অচিলালৈ পূৰ্বে হৈছিল বা যেনেধৰণে যিবোৰ কথা বতৰা আছে তাৰ লগে লগে মহিলাসকলৰ যি মৰ্যাদাহানিকৰ কথা বতৰাবোৰ আছে আৰু উত্তৰাধিকাৰিত্ব এই কথাবোৰো ইয়াত নিহিত হৈ আছে গতিকে ক'ত আপোনালোকে দেখিছে যে এই সমাজখনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে প্ৰথম কথা তেখেতসকলে এটা নেৰেটিভ ক্ৰিয়েট কৰিব খুজি আছে মানে বিজেপিৰ যে মানে মুছলমান মহিলাসকল নিৰ্যাতিত হৈছে বা বহুত এফেক্টেড হৈছে মই মানে আমাৰ যিহেতু মূল কথাখিনি পাৰ্চনেলৰ কোৰাণ আৰু হাদিছৰ পৰা ডিৰাইভ কৰা হয় তাৰ পৰাহে পোৱা হয় কোৰাণত মানে বহু বিবাহৰ যিটো মানে আয়াত আছে মানে মানে যিটো শ্লোক আছে তাত এনেকুৱা আছে যে তোমালোকে 2জনী 3জনী বা 4জনী বিয়া কৰোৱা কিন্তু তোমালোকে যদি ভাবা যে তোমালোকে সিহঁতৰ মাজত সম বিচাৰ কৰিব নোৱাৰিবা তেতিয়াহ'লে কেৱল এজনীয়ে বিয়া কৰোৱা অৰ্থাৎ কি এইটো এটা কম্পালচৰি বা মেণ্ডেটৰী প্ৰভিজন নহয় অৰ্থাৎ এইটো মেছেজ যাব নালাগে যে এজন মুছলমান হ'লে 4গৰাকী বিয়া কৰিব লাগে বহুত জেগাত এইটোও আছে হাদিছত যে তুমি যদি ফাইনেন্সিয়েলি কেপেবল নোহোৱা যে বিয়া কৰোৱাৰ কাৰণে যে তুমি বিবাহ কৰাৰ কাৰণে তুমি ফাইনেন্সিয়েলি কেপেবল নোহোৱা তুমি তোমাৰ মানে ফেমিলি মেইনটেইন কৰিব নোৱাৰিবা তে হাদিছত এইটোও আছে যে তুমি তোমাৰ সেক্সুৱেল ডিজায়াৰটো মানে কন্ট্ৰোল কৰিবৰ কাৰণে তুমি ফাস্টিং কৰা ৰোজা ৰাখা অৰ্থাৎ সেই বস্তুখিনিও হাইলাইট হ'ব লাগে মানে সমসাময়িকভাৱে এইটো এনেকুৱা নহয় যে এটা মেণ্ডেটৰী প্ৰভিজন নহয় ইছলামত যে আপুনি মুছলমান নহয় ঠিকেই মেণ্ডেটৰী প্ৰভিজন নহয় এইটো যে আপুনি আপোনাক 4গৰাকী লিখা আছে আপুনি 4গৰাকীয়ে বিবাহ কৰিব সেইটো নহয় কণ্ডিশ্যন আছে কথাটো যে মানুহে সেইটো সুযোগ হিচাপে লৈ লয় সেইটো অচিলা হিচাপে লয় সেইটো কাৰণে সেইটো আন ইছলামিক কৰিছে যোনে সেনেকৈ অচিলা হিচাপে লৈ কৰিছে সি ইছলামৰ অন্তৰ্ভুক্তই নহয় কাৰণ আপুনি এইটো এটা প্ৰভিজন আছে কণ্ডিশ্যন ষ্ট্ৰিক্ট কণ্ডিশ্যন আছে সাপোজ আপোনাৰ ৱাইফজনী পেৰালাইচিছ হৈ গ'ল তাই সন্মতি লৈ পেলাই সেই ফাৰ্ষ্ট ৱাইফৰ আপোনাৰ পাৰ্মিশ্যন উইথ ডিউ পাৰ্মিশ্যন লৈ তাইক যদি ফাৰ্ষ্ট ৱাইফক যিখিনি মেইনটেনেঞ্চ দিছে ছেকেণ্ড ৱাইফক সমসাময়িক বিচাৰ কৰিব লাগিব কণ্ডিশ্যন হৈছে সমসাময়িক যদি সমসাময়িক আপুনি কৰিব নোৱাৰে তেতিয়াহ'লে এইটো আপোনাৰ ইছলাম বিৰোধী হৈ যাব আপুনি যদি সমসাময়িক কৰিব নোৱাৰি ছেকেণ্ড মেৰিজ কৰিছে বা থাৰ্ড মেৰিজ কৰিছে এইটো ইছলাম বিৰোধী এটা কাম হ'ব আৰু ঠিক তেনেদৰে কণ্টেম্পৰেৰী এইটোও কোৱা হৈছে যে তুমি যদি ফাইনেন্সিয়েলি কেপেবল নোহোৱা বিয়া কৰোৱাৰ কাৰণে যে তুমি তোমাৰ ডিজায়াৰ্ছখিনি কণ্ট্ৰল কৰিব ফাষ্টিং কৰিব লাগে এতিয়া এইটো এনেকুৱা এটা নেৰেটিভ মানে এইটো লৈ পেলাই এটা এনেকুৱা প্ৰপ'গেশ্যন ক্ৰিয়েট কৰা হৈছে বা নেৰেটিভ ক্ৰিয়েট কৰা হৈছে যে এই বহু বিবাহ প্ৰথা লৈ পেলাই মুছলমান নাৰীসকল বহুত নিৰ্যাতিত হৈছে বা হেৰি হৈছে সেইটো এটা টোটেলি ভুল মেছেজ গৈ আছে সেইটো মেছেজ যাব নালাগে ঠিক আছে মই যিহেতু আমি ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক বৰ বেছি সময় নাপাম মই বাকীসকলৰ কাষলৈ যোৱাৰ পূৰ্বে মই আপোনাৰ কাষলৈ আহিছোঁ এই যিবোৰ কথা বতৰা য'ত কিছু প্ৰসংগ এটা বাগধাৰাৰ জৰিয়তে মানুহৰ মাজলৈ লৈ যোৱাৰ যিটো তেওঁ অভিযোগ এটা উত্থাপন কৰিছে আৰু এইটোও কৈছে যে মেণ্ডেটৰী নহয় কিন্তু ইচ্ছা কৰিলে বা সেই তাৰ গইনা লৈ বহুলোকে তেনে কৰিব পাৰে আৰু যিটো প্ৰতিৰোধ ব্যৱস্থা এটা গঢ়ি তোলাৰ কাৰণেই বোধহয় দীৰ্ঘদিনৰ পৰা এইবোৰ বিষয়ক লৈ চৰ্চা চলি আছে আৰু এটা পৰিসংখ্যাও দিয়া হৈছে যে হিন্দুৰ এই বহু বিবাহ নাই অথচ তাত এটা শতাংশ হাৰ আমি দেখিছোঁ যে আমি শৰীয়তৰ অনুমতি থকাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত সেই পৰিসংখ্যাটো প্ৰায় সমান তেওঁ যিটো 5.8 হিন্দু 5.7 মুছলমান গতিকে হয় সেইটোৱে মই এটা কথা কৈছোঁ যে ৰিকগনাইজ বাই দ্য ল মানে ছেকেণ্ড ৱাইফ অফ এ হিন্দু ইন প্ৰেজেন্স অফ দ্য ফাৰ্ষ্ট ৱাইফ ইজ আনৰিকগনাইজড মানে ইলিগেল বাট in case of Islamism, in case of Islamic Shariat, it is legal. এই দুটা কথা আমি যাব লাগিব কিন্তু তেওঁ অনুমতি এটা কথাটো হৈছে এইটো আপুনি যদি পেঞ্চনৰ লৈ যাওঁ আমি পেঞ্চন ল লৈ যাওঁ পেঞ্চন লয়ে কৈছে যে ছিংগল এগৰাকী তেওঁৰ যি ফেমিলি পেঞ্চন পাব এগৰাকী ৱাইফৰ নামতে হ'ব য'ত হিন্দুসকলৰ কাৰণে ক্লিয়াৰ কাৰণ তেওঁ যি প্ৰথমগৰাকী ৱাইফ হি ইজ দ্য লিগেল ৱাইফ চি ইজ দ্য লিগেল ৱাইফ গতিকে তেওঁৰ বাহিৰে বেলেগ কোনো কাৰো নামত নাযায় কিন্তু
কনফ্লিক্ট হয় ইছলামিজমত দুগৰাকী থাকে সেইটো নোহোৱা কৰিব খুজিছে নোহোৱাৰ কাৰণে আৰু এটা কথা মই ছাৰক খুব সন্মান জনাই বহুদিনৰ মূৰত পাইছোঁ গতিকে ছাৰক মই ইয়াৰ পৰাই নমস্কাৰ জনাই মই এটা কথা ক'ব খুজিছোঁ ছাৰে যিহেতুকে ডিছকাশ্যনটোত আনিছে বা আনিব পাৰিব যে আমাৰ যে ল কমিশ্যনৰ যিটো ৰিকমেণ্ডেশ্যন তাক কিন্তু মিছগাইড কৰা হৈছে ল কমিশ্যনৰ ৰিকমেণ্ডেশ্যনত ক'তো এটা স্পেচিফিকেলি এই কথাটো কৈছে বি এছ চৌহানৰ নেতৃত্বৰ যিখন ল কমিশ্যন জাষ্টিছ বি এছ চৌহানৰ নেতৃত্বত যে 18 আগষ্ট তাৰিখে ল কমিশ্যনৰ ৰিপৰ্ট আহিছিলে তাত এটা কথা কৈছে যে দ্য কমিশ্যন ছাজেষ্টেড চাৰ্টেন মেজাৰ্ছ ইন মেৰেজ এণ্ড ডাইভোৰ্চ ডেট শুড বি ইউনিফৰ্মলি একচেপ্টেড ইন দ্য পাৰ্চনেল ল অফ অল ৰিলিজন তাত এইটো কথা কৈছে তেওঁলোকে কোৱা নাই ছাৰে ক'ব কিন্তু এটা কথা তেওঁলোকে কমিশ্যনে ক'তো আমাৰ এতিয়া ভাৰতবৰ্ষৰ চৰ্চা চলিছে মেৰেজ এণ্ড ডাইভোৰ্চৰ ক্ষেত্ৰত কাৰণ তাত মানে এটা কমন হোৱা নাই যে একাংশ মহিলাৰ কাৰণে সেইটো এটা মানে ৰেছপেক্টফুল হোৱা নাই অৰ্থাৎ সমাজৰ ধৰ্মৰ কথা বাদ দিলোঁ একাংশ আমাৰ মহিলা যিসকল আমাৰ নাগৰিক সমাজ আছে সেইসকলৰ ক্ষেত্ৰত সন্মানীয় হোৱা নাই কথাবোৰ ঠিক আছে নহয় মই ছাৰৰ কাষলৈ যাব লাগিব মই ঠিক আছে ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ কথাবোৰ তেনেধৰণে যিধৰণে উত্থাপন হৈছে আপুনিও শুনিছে ইয়াৰ আপোনাৰ পৰা বিচাৰিছোঁ প্ৰতিক্ৰিয়াটো হয় ইয়াতে মূল কথাটো হৈছে যিটো ল কমিশ্যনৰ ৰিপৰ্টৰ কোৱা কথা হৈছে এইটো এটা যথেষ্ট দীঘলীয়া ৰিপৰ্ট এটা তাত কেইটামান অংশৰ ওপৰত আমি আলোচনা কৰিলে সেই বস্তুটো মই ভাবোঁ শুদ্ধ নহ'ব আৰু দ্বিতীয় কথা হৈছে কি আমাৰ যিহেতু কোৰাণ শ্বৰীফতো বা অন্যান্য যিবিলাক হেৰিয়াত আছে তাততো এই কথাটো যেতিয়া বাধ্যবাধকতা নাই একক বিবাহৰ কথাই গুৰুত্ব দিয়া হৈছে আৰু এটা কথা হয় যেতিয়া হজৰত মহম্মদৰ সময়ত যুদ্ধ বিগ্ৰহৰ ভিতৰত বহুত মুছলমান মানুহৰ মৃত্যু হৈছিলে তেতিয়া বহুবিলাক মুছলমান তিৰোতা তেওঁলোক বিধৱা হৈছিলে আৰু এই যে মহিলাৰ যিটো মৰ্যাদা সমানভাৱে জীয়াই থকা মৰ্যাদাৰ যিটো সেইটো ৰক্ষা কৰাৰ কাৰণে প্ৰত্যেক ধৰ্মেই তেওঁ পতিত্বৰ এটা ধাৰণা তেওঁ আনিলে আৰু তেতিয়া তেওঁ সেই বিধৱাসকলৰ পতি হিচাপে প্ৰত্যেক ধৰ্মী প্ৰতীক হিচাপে তেওঁ প্ৰতিষ্ঠিত কৰিলে কিন্তু এতিয়া হৈছে কি ব্যাখ্যা বিভিন্ন ধৰণৰ আছে আজি হিন্দু ধৰ্মতো বিভিন্ন ধৰ্মৰ ব্যাখ্যা আছে মুছলমান ধৰ্মতো বিভিন্ন ধৰণৰ ব্যাখ্যা আছে খ্ৰীষ্টান ধৰ্মতো বিভিন্ন ধৰণৰ ব্যাখ্যা আছে সেইকাৰণে প্ৰতিটো ধৰ্মতে দেখিব আপুনি দুটা বা তিনিটা মতবাদৰ আগবাঢ়ি গৈছে যেনেকৈ খ্ৰীষ্টানত কেথলিক প্ৰটেষ্টাণ্ট ঠিক তেনেকুৱা ধৰণে মই দীঘলীয়া ক'ব নিবিচাৰোঁ গতিকে এইবিলাক হ'ল কিছু মতবাদ কিন্তু আজি বিজ্ঞানৰ যুগত আমি এটা ক্ষেত্ৰত উপনীত হ'ব লাগিব যে আমি সকলোৰে সমান বিকাশ সকলোৰে মাজত বুজাবুজিৰ মাজেৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰক আমি আগুৱাই নিয়াৰ স্বাৰ্থত মই যেনেকৈ কৈছিলোঁ যে আমাৰ হিন্দুসকলৰ কাৰণে 4টা বিষয়বস্তুৰ ওপৰত যে এই আইন প্ৰণয়ন কৰা হ'ল আৰু তেতিয়া চেৰাইট এক্টৰ মতেই বাকী মুছলমানসকলৰ ক্ষেত্ৰত এইটো কাষ্টমাৰলি চলি থাকিলে কিন্তু এতিয়া মই ভাবোঁ যে এনেকুৱা ধৰণৰ কৰিব পৰা যায় নেকি এই 4টা বিষয়ৰ ওপৰত সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰৰ পৰা তাৰ সতি সন্ততিৰ ওপৰত অধিকাৰ বা তেওঁলোকৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰতো বা বৈবাহিক সম্বন্ধ বিচ্ছেদৰ নীতিগত বিচ্ছেদৰ ক্ষেত্ৰতো আমি যদি এনেকুৱা সৰলীকৰণ কৰি এই আইন এটা লিপিবদ্ধ আইনলৈ তাক ৰূপান্তৰ কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ যে বহুত সমস্যা সুন্দৰভাৱে সমাধান হৈ যাব আৰু ইউনিফৰ্ম চিভিল কোড দুটা ধৰণৰ মানুহে দুটা দৃষ্টিৰে ল'ব পাৰে এটা হৈছে যে এখন আইন প্ৰৱৰ্তন হ'ব সেই আইনখনত
এনেকুৱা ধৰণৰ ধাৰা থাকিব যিটো ধাৰা সকলোৰে কাৰণে প্ৰযোজ্য হ'ব, কিন্তু সেইটো মই ভাবোঁ যথেষ্ট জটিল এটা সমস্যাৰ সৃষ্টি কৰিব। কাৰণ ধ্যান ধাৰণা সকলোৰে বেলেগ বেলেগ। কাষ্টমটো আমাৰ আইনৰ আৰ্টিকল 13 ক্লজ 3 কাষ্টম ইজ অলছ' ৰিকগনাইজ এজ এ পাৰ্ট অফ ল, ট্ৰেডিশ্যন ইজ অলছ' ৰিকগনাইজ এজ এ পাৰ্ট অফ ল। জনজাতিসমূহো থাকিব, জনগোষ্ঠীসমূহো থাকিব, চিন্তাৰ বিশ্বাসী মানুহ কৈছে জনজাতি থাকিব। গতিকে এই গোটেই বস্তুবিলাকৰ কথা আমি বিশদভাৱে আলোচনা কৰিব লাগিব। আৰু এইটো মানে মই ভাবোঁ যে হ্ৰস্বম্যাদী নহয়, দীৰ্ঘম্যাদী এটা পৰিকল্পনা লৈ সুস্থভাৱে এইবিলাক আলোচনা হওক। তাৰ পাছত তেতিয়া গোটেই বিষয়বস্তুবোৰ পুংখানুপুংখভাৱে চাই বিধানসভাত হওক নাইবা আমাৰ সংসদতে হওক ইয়াৰ বিলৰ উপস্থাপন হওক, তাত ডিবেট হওক। ডিবেট হোৱাৰ পাছত মই ভাবোঁ যে ইউনিফৰ্ম চিভিল কোডটো কি ধৰণেৰে আমি ভাৰতীয় পৰিৱৰ্তিত সমাজ ব্যৱস্থাত গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠিত কৰিব পাৰোঁ সেইটোৰ প্ৰতি সকলোৱে মই ভাবোঁ মনোনিৱেশ কৰিলে বেছি ভাল হ'ব। সেইখিনিয়ে মই মূল কথা ক'ব বিচাৰোঁ। হয়, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু এইখিনি গুৰুত্বপূৰ্ণ কথা চুই যোৱাৰ বাবে। হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে হৈছে। বিশদভাৱে আলোচনা কৰাৰ থল থাকিল, অৱকাশ থাকিল। মই আকৌ পৰৱৰ্তী সময়ত আপোনাক আমাৰ অনুষ্ঠানৰ মাজত পালে এই বিষয়টো অধিক বেছি মানুহে যাতে জানিব পাৰে তেনেধৰণৰ ব্যাখ্যা আপোনাক আগবঢ়াবলৈ অনুৰোধ জনাম। আজি আপোনাৰ সময়ৰ সীমাবদ্ধতা থকাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাই আপোনাক বিদায় দিছোঁ। ধন্যবাদ। মই এই মুহূৰ্তত পোনপটীয়াকৈ আমাৰ যিহেতু চণ্ডীগড়ৰ পৰা সংযুক্ত হৈ আছে ৰোহিত শেখৰ শৰ্মা, ডক্টৰ ৰোহিত শেখৰ শৰ্মা। তেওঁ এগৰাকী অধিবক্তাও, এগৰাকী राजनीतिक विश्लेषक। रोहित जी, स्वागत है आपका। बहुत कम समय के लिए मैं आपके पास जाना चाहूँगा, उसके बाद एक कमर्शियल ब्रेक है, उसके बाद फिर से आऊँगा, आप डिबेट में जुड़े रहिएगा। आपसे ये सवाल है कि अभी पूरे देश भर में हमने देखा है कि ये जो यूनिफॉर्म सिविल कोड की बात चल रहा है तो हर एक पक्ष अपना अपना जो भी स्थिति है वो लोगों तक पहुँचाने में लगे हुए हैं। तो मैं आपसे जानना चाहूँगा, जैसे कि यहाँ पे असम सरकार की जो महाधिवक्ता थे एक समय में, तो उन्होंने भी अपना जो बयान है वो अपना जो सुझाव है खास करके वो रखे अभी वो चले गए हैं, लेकिन फिर भी मैं आपके पास आना चाहूँगा। तो क्या आपकी नज़र में क्या है ये यूनिफॉर्म सिविल कोड को लेके ये देश भर में एक देश एक कानून इस व्यवस्था को लेके ये घमासान क्यों है? बड़ा अच्छा प्रश्न है आपका राजदीप जी। सबसे पहले तो आपने इस ज्वलंत मुद्दे पे आज ये टॉक शो होस्ट किया, ये अपने आप में ही बड़ी अच्छी बात है, जिसपे आराम से खुल के लोगों के विचार जाने जा सकते हैं। जो आपका प्रश्न है उसका उत्तर मैं सबसे पहले एक उदाहरण से देना चाहूंगा, जो शायद जितने भी भारत में लोग हैं अधिकांशतः उनको ये बात पता नहीं होगी, और हो सकता है बहुत से पैनलिस्ट को भी शायद ये बात पता हो या ना, मुझे कह नहीं सकता मैं। लेकिन इट्स सरप्राइजिंग कि भारत के एक हिस्से में तो ऑलरेडी यूनिफॉर्म सिविल कोड लागू ही है। क्या आप गेस कर सकते हैं उस हिस्से का नाम, उस प्रदेश का नाम? गोवा। उस प्रदेश का नाम है गोवा जी। गोवा में यूनिफॉर्म सिविल कोड ऑलरेडी ही चल रहा है, और आज से नहीं चल रहा, पोर्चुगीज के जमाने से चल रहा है। पोर्चुगीज सिविल कोड जो एक यूनिफॉर्म सिविल कोड है, वहां पे बड़े बेहतरीन तरीके से उसको लागू किया जा चुका है, लागू ही किया जा चुका है, और लागू किए को कई 100 साल हो चुके। तो उसके तहत रिलीजन, सेक्स, रेस, कास्ट या किसी भी तरह की इनइक्वालिटी कोई भी मैटर नहीं रखती। चाहे वो मामला मैरिज का हो, चाहे वो मामला इनहेरिटेंस का हो, चाहे वो मामला डाइवोर्स का हो, चाहे वो मामला किसी भी प्रकार के और यूनिफॉर्म सिविल कंडक्ट का या उसके साथ जुड़ी हुई जितने भी कोड के साथ जुड़ी हुई बातें हैं, उसके पहलू हैं, उसका हो, तो उन सब में एक टोटल यूनिफॉर्मिटी है। इसका एक उदाहरण या एक इसका जो है वो ये है कि मान लीजिए एक मुस्लिम मैरिज गोवा में रजिस्टर होती है, तो उस मैरिज को मुस्लिम जो इस्लामिक कानून है वो लागू नहीं होता उस पर, उसमें कोई भी और मुस्लिम एक्ट लागू नहीं होता, उस पर पोर्चुगीज जो है सिविल कोड वो लागू होता है, पोर्चुगीज सिविल कोड। और कोई भी मुस्लिम पॉलीगैमी यानी बहुविवाह नहीं कर सकता अगर उसकी मैरिज रजिस्टर हुई है गोवा में, और कोई भी मुस्लिम जो है वो तलाक नहीं दे सकता ट्रिपल तलाक के वाली प्रथा से। वहां पर बड़े बेहतरीन व्यवस्था है, बड़ी अच्छी व्यवस्था है, जिसमें टोटल
लड़का हो या लड़की हो उसको प्रॉपर्टी में इक्वल शेयर मिलता है। अगर डाइवोर्स हो जाता है तो जितनी संपत्ति बनी होती है, चाहे वो हस्बैंड ने बनवाई हो या वाइफ ने बनवाई हो, उनकी सम्मिलित संपत्ति मानी जाती है और उनमें 50-50 बांट दी जाती है। तो यूनिफॉर्म सिविल कोड जो है ये एक बड़ी बेहतरीन व्यवस्था है और इस व्यवस्था की जो बेसिक बात है, जो पार्ट 4 ऑफ आर्टिकल 44 डायरेक्टिव प्रिंसिपल्स ऑफ स्टेट पॉलिसी कॉन्स्टिट्यूशन ऑफ इंडिया में बड़ी स्पष्टता से कही गई, वो ये है कि रिलीजन का लॉ के साथ मॉडर्न सोसाइटी में कोई रिश्ता नहीं हो सकता। मॉडर्न सोसाइटी एक इवॉल्व सोसाइटी है, रिलीजन बड़े पुराने रिलीजन्स हैं। आज के संदर्भ में जो एक मॉडर्न सोसाइटी है उसमें रैशनैलिटी की जरूरत है, यूनिफॉर्मिटी की जरूरत है। ठीक है, तो आपके हिसाब से ये होना चाहिए, लागू होना चाहिए, साल पहले आपके हिसाब से ये होना चाहिए। मेरे ख्याल से इसको लागू होना ही चाहिए और इसको लागू किए बगैर कोई विकल्प नहीं है हमारे पास। ठीक है, मैं आपके पास फिर से आऊंगा, एक ब्रेक की जरूरत है हर रोज। जी मैं आऊंगा फिर से आपके पास, जी फिर से आऊंगा। আমি ডক্টৰ ৰোহিত শেখৰ শৰ্মাৰ সৈতেও কথা পাতিছোঁ আৰু তেখেতেও নিজৰ মতামত দাঙি ধৰিছে আৰু পোনপটীয়াকৈ এগৰাকী অধিবক্তা হিচাপে তেখেতে কৈছে যে এয়া বলবৎ কৰাত গত্যন্তৰ নাই। আৰু ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই কৈছে যে আমি বিজ্ঞানসন্মতভাৱে সকলো পক্ষই আলোচনাত মিলিত হৈ কথাখিনি আগবঢ়াব লাগে। আমাৰ মাজত যিহেতু মুঠ এতিয়া 4গৰাকী পেনেলিষ্ট থাকিব, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। জয়ন্ত গোস্বামী আছে, আব্দুল বাতিন খণ্ডকাৰ ডাঙৰীয়া আছে, জুনেদ খালিদ ডাঙৰীয়া আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম, তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আমি ইউনিফৰ্ম চিভিল কোডৰ ওপৰত কথা পাতি আছোঁ। আমি আইনৰ ছাত্ৰ নহয়, কিন্তু আইনৰ বিষয়ে আমাৰ জনাটো প্ৰয়োজন। আমি আইনৰ বিষয়সমূহ আমি জানিব লাগে আৰু সাধাৰণ যিসকল নাগৰিক প্ৰত্যেক মুহূৰ্তত তেওঁলোকে আইনখনক সন্মান প্ৰদৰ্শন কৰি আগবাঢ়িবলৈ তেওঁলোকে আইনখন কিছু পৰিমাণে হ'লেও জানিব লাগে। এতিয়া আমাৰ সংবিধানৰ প্ৰতি সংবিধানে আমাক যিখিনি অধিকাৰ দিছে, আমাৰো দায়বদ্ধতা আছে সংবিধানখন আমি ভালদৰে বুজি উঠোঁ। গতিকে আজি আমি যিহেতু কথা পাতিছোঁ ইউনিফৰ্ম চিভিল কোডৰ কথা আৰু যাক কোৱা হয় সমান নাগৰিক সংহিতা। গতিকে আমি এই যে আমাৰ আচাৰ সংহিতা বা আমাৰ যিসমূহ প্ৰথাগত যিবোৰ নীতি নিয়ম, বিশেষকৈ ধৰ্মভেদে যে পাৰ্চনেল ল' বৰ্ড আছে, এতিয়া আপোনালোকে জানে যে মুছলিম পাৰ্চনেল ল' বৰ্ড আছে, ঠিক একেধৰণে হিন্দুসকলৰ কাৰণেও আইন আছে। গতিকে এই বিশেষকৈ বিবাহ, বিচ্ছেদ, উত্তৰাধিকাৰিত্ব এই বিষয়খিনিক লৈ আমি যিহেতু কথা পাতি আছোঁ, গতিকে এই বিষয়ক লৈ ইউনিফৰ্ম চিভিল কোড প্ৰযোজ্য কৰাৰ পোষকতা কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে। দীৰ্ঘকাল ধৰি তেওঁলোকে এই বিষয়টোৰ সৈতে তেওঁলোকে ৰাইজক বুজাবলৈ যত্ন কৰিছে আৰু এটা বাগধাৰা সৃষ্টি কৰাৰ প্ৰয়াস অৱশ্যেই আছে, তাত কোনো সন্দেহ নাই। কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি কোৱা হৈছে কথাবোৰ। ভাৰতীয় জনতা পাৰ্টীৰ যদি সৎসাহস আছে, তেওঁলোকে 19 বা 20 বিধেয়ক কিয় তেওঁলোকে নানিলে, এই কথাক লৈ প্ৰশ্ন উত্থাপন হৈছে বিৰোধী পক্ষৰ ফালৰ পৰা। আৰু একে সময়তে আমি এইখিনি কথাও আপোনালোকক অৱগত কৰিব খুজিছোঁ যে এই যিটো আমাৰ যিসমূহ মৌলিক অধিকাৰ আছে, মৌলিক অধিকাৰ আমাৰ সেয়া প্ৰত্যেকগৰাকী নাগৰিকৰ অধিকাৰ। কিন্তু একে সময়তে আপোনালোকে চাব, ধৰ্ম হ'ল এটা বিচাৰধাৰা। আপুনি আজি সেই আদৰ্শত বিশ্বাসী, কাইলৈ নহ'বও পাৰে। আজি আপুনি হিন্দু ধৰ্মাৱলম্বী লোক, কাইলৈ আপুনি মন গ'লে আপুনি ইছলাম ধৰ্মাৱলম্বী হ'ব পাৰে। কোনোবা যদি ইছলাম ধৰ্মাৱলম্বী, তেওঁ আন কিবা ধৰ্মও ল'ব পাৰে। এইটো সময় সাপেক্ষ এটা কথা আৰু সাল সলনি হৈ থাকে। নহ'লে আমি এইখন ৰাজ্যতে আমি জানো যে কেতিয়া কোন ধৰ্মান্তৰিত হৈছিল বা এতিয়া সেইটো এটা পৰিচয়ৰ দিশে তেওঁলোকে লিগেচি হিচাপে তেওঁলোকে বহুতে লৈ গৈ আছে, সেইটো এটা বেলেগ কথা। কিন্তু ধৰ্ম যিকোনো মুহূৰ্তত সাল সলনি কৰা আমি লোকো দেখিছোঁ। সেইটো এখন অসম মুলুকত, এখন ভাৰত দেশত আমি দেখিছোঁ, সেইখিনি কথা আমি জানো। কিন্তু কথা হ'ল যে এই যে আমি এতিয়া জাতি, বৰ্ণ, ধৰ্ম, লিংগভেদে এটা শব্দ মন কৰিব, লিংগভেদে আমি এখন সম আইন বিশেষকৈ পাৰ্চনেল লৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাটো যিহেতু এটা পোষকতা কৰি থকা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা, য'ত মুছলিম কট্টৰপন্থী চিন্তাৰ যিসকল লোক বা লগতে হিন্দু কট্টৰপন্থী চিন্তাৰ লোকসকলেও কিন্তু আপত্তি দৰ্শাই আছে, যাৰ কাৰণে আজি এই সংঘাতসমূহ আমি দেখিবলৈ পাইছোঁ। মই অকণমান সময়ৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল, তাৰ আগত অমিত শ্বাহে কি কৈছিল, অমিত শ্বাহৰ আমি দেখুৱাব পাৰোঁ। অমিত শ্বাহে কি কৈছিল অকণমান দেখুৱাই লওঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী
मित्रों, मैं आज यहां आया हूं तब आप सबके सामने एक बात निश्चित करना चाहता हूं कि विगत 8 साल जो देश के प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में भारत सरकार चली, और ये 8 सालों में कई सालों से लंबित हमारे 3 ऐसे क्षेत्र थे जो नासूर बने हुए थे, जो हमारे लिए आंतरिक सुरक्षा के लिए खतरा बने हुए थे। एक कश्मीर की समस्या, एक वामपंथी उग्रवाद की समस्या, और नॉर्थ ईस्ट क्षेत्र में नारकोटिक्स और हथियारी ग्रुपों की समस्या। कई सालों से हम इसको देख रहे हैं। यहाँ कुछ रिटायर्ड अधिकारी भी है, उन्होंने जब सर्विस में ज्वाइन हुए तो तब भी ये समस्या सुनी होगी, और रिटायर्ड हुए तब भी इसको टाटा कर निकले होंगे। ये बहुत पुरानी समस्या थी, मगर आज मैं संतोष के साथ कह सकता हूं, ये तीनों थिएटर के अंदर नरेंद्र मोदी सरकार ने बहुत तरीके से, सातत्यपूर्ण तरीके से, वैज्ञानिक तरीके से समस्याओं को एड्रेस करते हुए लगभग इस समस्याओं के समाधान की दिशा में काफी बड़ी सफलता हासिल करी। चाहे वो कश्मीर की समस्या हो, चाहे वामपंथी उग्रवाद की समस्या हो, चाहे नॉर्थ ईस्ट के अंदर हथियारी ग्रुपों की बात। ढेर सारे हथियारी ग्रुपों ने हथियार डाले, मेन स्ट्रीम के अंदर आए। धारा 370 जाने के बाद कश्मीर के अंदर एक नया उत्साह, उमंग, विकास की एक नए युग की शुरुआत हुई। आतंकवाद के ऊपर हमारी सुरक्षा एजेंसियों का बिल्कुल कमांडिंग वर्चस्व दिखाई पड़ सकता है, और वामपंथी उग्रवाद भी समाप्त होने की दिशा में आगे बढ़ रहा है। मध्य प्रदेश जैसे राज्य तो वामपंथी उग्रवाद से लगभग बाहर ही निकल गए। ये जो परिवर्तन आया है, ये परिवर्तन इसलिए आया है कि समस्या को उसका विश्लेषण कर समझकर इसके उपायों की गहन चर्चा कर सातत्यपूर्ण तरीके से एक रणनीति के आधार पर काम किया। এই কথাটো ইংগিত যিটো তেওঁৰ আছিল এক ৰণনীতি, অতি শেষত কথাখিনি কৈছে। বিভিন্ন ধৰণৰ ব্যাখ্যা তেওঁ আগবঢ়ালে, সাফল্যৰ খতিয়ান তেওঁ ইতিমধ্যে দাঙি ধৰিলে। তাৰ লগত শেষত এটা ৰণনীতিৰ কথা তেওঁ উল্লেখ কৰিছে যে এটা নতুন ৰণনীতি। সেই ৰণনীতি হ'ব যে এক দেশ এক আইন, ইউনিটি ইউনিফৰ্ম চিভিল কোড। এই বিষয়টোৰ দিশে তেওঁলোকে অগ্ৰসৰ হোৱাৰ কথা ক'লে। মই আকৌ এবাৰ আহিব খুজিছোঁ, আমাৰ মাজত পেনেলিষ্টসকল আছে। মই খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ, তাৰপিছত বিজেপিৰ প্ৰতিনিধিগৰাকীৰ কাষলৈ যাম। আপুনি কিবা ক'বলৈ লৈছিল মাজত? হয় হয়, মই মানে বৰপাত্ৰ গোহাঁই ডাঙৰীয়া যিখিনি কথা ক'লে তাৰ 90% লগত মই একমত। আমাৰ কংগ্ৰেছ দলৰ কথা এটাই যে আৰ্টিকল 25ত যিটো মানে মৌলিক অধিকাৰ দিয়া হৈছে, ফাণ্ডামেণ্টেল ৰাইট, মানে ধৰ্মৰ প্ৰেক্টিছ কৰা যিটো, তাত এফেক্ট নকৰাকৈ ডিৰেক্টিভ প্ৰিন্সিপলৰ অধীনত যিখিনি দিয়া হৈছে, মানে আপোনাৰ ইউনিফৰ্ম চিভিল কোডৰ কথা, সেইখিনি যদি ৰূপায়ণ কৰিব পৰা যায়, তাৰ কাৰণে চৰকাৰে কনষ্টিটিউশ্যন মতে চেষ্টা কৰিলে আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াৰ কাৰণে থৰ ৰিচাৰ্চ আৰু ষ্টাডিৰ প্ৰয়োজন আছে। এতিয়া আপুনি শুনক, এটা কথা উদাহৰণ দিছোঁ, নাগালেণ্ডত 371 এনফৰ্চ হৈ আছে। নাগালেণ্ডত আমাৰ CRPC এপ্লিকেবল নহয়, তাতে তেওঁলোকৰ লোকেল কাষ্টমাৰী ল আছে, সেইখিনি চলি আছে। আচ্ছা, তাত 371 মোৰ তাতে আছে। এতিয়া যদি মোৰ বন্ধু কোনোবা চাব বিচাৰে মই এতিয়াই দেখাই দিম। আচ্ছা, তাৰপিছত আৰু এটা বস্তু চাওক যে হিন্দু আনডিভাইডেড ফেমিলি ইনকাম টেক্স যিটো ৰুল ল, তাতে আমাৰ এটা ধৰক হিন্দু আনডিভাইডেড ফেমিলি ইনকাম টেক্স ল মানে কি, ইট ইজ নট ইউনিফৰ্ম। তাতে এটা বেনিফিট দিয়া হৈ আছে হিন্দু মানে ফেমিলি আনডিভাইডেড ফেমিলিসকলক। তো এইবিলাক বহুত কথা আছে, বহুত অধ্যয়ন, বিশেষকৈ ট্ৰাইবেলসকলৰ অধ্যয়ন আছে। আৰু চৰকাৰো যে শুনক, মই চৰকাৰৰ কথাটোৱে, চৰকাৰেও যে ঠিক তেনেকুৱা কথাখিনি বুজি পায় সেইখিনি মই বুজোঁ। কেনেকৈ বুজে এতিয়া মই আপোনাক এতিয়া চাওক, আমি ইউনিফৰ্ম চিভিল কোডৰ কথা কৈ আছোঁ, আৰু এগৰাকী ইয়াত মুছলমান মহিলাই লিখিছে যে তেখেতে লিখিছে যে ইউনিফৰ্ম চিভিল কোড তেওঁ ভাৰতত অতি সোনকালে বলবৎ হ'ব লাগে, তেওঁৰ দাবী হ'ল। আৰু তেওঁ কৈছে যে 2014 চনৰ পৰা তেওঁ
কথাখিনি শুনি লওক যে মই 2014 চনৰ পৰা তেওঁ কৈছে যে কোৰ্টত সমান অধিকাৰ পাবৰ কাৰণে তেওঁ কাউণ্টাৰ কেছ দিয়া হৈছে আৰু আজিলৈকে তেওঁ ফাইট কৰি আছে এনেধৰণেই লিখিছে বাৰু তেওঁ কৈছে যে মোৰ 5জন দাদা দেউতাৰ টকা পইচা ভাগ কৰা সময়ত কোৰ্ট শৰীয়ত NGO ল মোৰ ওপৰত জাপি দিছে ঠিক আছে আৰু লগতে লিখিছে মই আৰ্টিকল 44 আৰু অন্যান্য ল হেল্প লৈ কাউণ্টাৰ কেছ দিয়া হৈছে আৰু লিখিছে যে সৰুৰ পৰা ডাঙৰ হলো এইবোৰ শৰীয়ত নামৰ ভাষা শব্দ শুনা নাছিলোঁ UCCৰ কাৰণে বহু বছৰ পৰা মই ফাইট কৰি আছোঁ দিল্লী অম্বৰজেডি UCCৰ কাৰণে ফাইট কৰি আছে গতিকে আমাক ND24ক ধন্যবাদ জনাইছে এইটো বেলেগ কথা কিন্তু তেখেতে নিজৰ কথাখিনি উল্লেখ কৰিছে এতিয়া কথাটো হ'ল যে এই যিটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল এই কথাখিনি কৰবাত নহওক কৰবাত এই যিসকল লোক তেওঁলোকৰ মৰ্মবেদনা হওক যিয়ে নহওক এগৰাকী মুখ্যমন্ত্ৰী হয়তো তেওঁ কোনোবাই কৈছে কোনোবা মুছলমান মহিলাই ক'ব পাৰে কোনোবা পুৰুষেও ক'ব পাৰে সমাজখনত সকলোৱে যে UCCৰ বিৰোধিতা কৰিব তেনে নহয় যে মুছলমান মানে UCCৰ বিৰোধিতা কৰিব বা মুছলমান মানেই সমৰ্থন কৰিব এনে কথাও নহয় বা হিন্দু হ'লেই সমৰ্থন কৰিব হিন্দু হ'লেই বিৰোধিতা কৰিব তেনে কথাও নিশ্চয় নহয় গতিকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি কথাখিনি অকণমান শুনি লওঁ তাৰপিছত আলোচনা আগবঢ়াবলৈ ভাল হ'ব लोगों को मिला सब लोग चाहते UCC हो कोई मुसलमान लड़की नहीं चाहते कि मेरा हस्बैंड मेरा 3 छोटेली वाइफ लेके आए कोई नहीं चाहते ये तो हमको पूछने का बात नहीं है आप हर मुसलमान लेडीज को पूछिए कोई नहीं चाहते कि मेरा हस्बैंड 3 शादी करे कौन चाहेगा तो ये UCC मेरा समस्या नहीं है ये मुसलमान माँ और महिलाओं का समस्या है अगर समाज में मुसलमान महिला और माँ को कोई दिन जस्टिस मिलना होगा तो ये ट्रिपल तलाक कानून का बात UCC भी होना ही पड़ेगा लेकिन मैं तो हिंदू हूँ मेरा पास तो UCC है मेरा बहन मेरा बेटी के लिए तो UCC है अगर मेरा बेटी के लिए UCC का कब्ज़ है तो वो कब्ज़ मुसलमान का बेटी को भी होना चाहिए এই কথাটো এটো তেখেতে মই ৰিপ্লাই দি আছোঁ মই ইন দি মিন টাইম আপোনাক কৈছোঁ যে পলিগেমিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আপুনি পৰিসংখ্যাটো কৈছোঁ হয়তো আমাৰ CM ছাৰে পৰিসংখ্যাটো গম পোৱা নাই মই পাৰ্চনেলি তেখেতক দি দিম যে একচুৱেলি কি হৈ আছে ট্ৰাইবেলৰ কি স্থিতি আছে হিন্দুৰ কি স্থিতি আছে বন্ধ হ'লেতো সকলো কাৰণে বন্ধ হ'ব যদিহে তেনেকুৱা হৈও আছে আইন থকাৰ পিছত ঠিক আছে নাই শুনক মই লিগেল কথাটো কওক আপুনি মই লিগেল হয় মানে হিন্দুৰ কাৰণে ইলিগেল এসপেক্টত গৈ আছোঁ আপোনাৰ মুছলমানৰ কাৰণে লিগেল সেইটো ডাঙৰ কথা বিজেপিৰ লিগেল ষ্টাণ্ড কি হেতু মোক ক'ব দিব লিগেল কথাটো লৈ যাওক আপুনি শুনি লওক ঠিক আছে বিজেপিৰ অশ্বিনী উপাধ্যায় নামৰ বিজেপিৰ নেতা এগৰাকী 2019 চনত দিল্লী হাইকোৰ্টত কেছ কৰিছে ইউনিফৰ্ম চিভিল কোড লাগে বুলি বিজেপি কি এফিডেভিট দিছে জানে আপুনি 12 পৃষ্ঠাৰ এফিডেভিট দিছে যে আপোনালোকে কোনো অৰ্ডাৰ পাছ নকৰিব ইয়াৰ ওপৰত বহুত ৰিচাৰ্চ কৰিব লগা আছে বহুত অধ্যয়ন কৰিবলগীয়া আছে গতিকে আপোনালোকে কোনো অৰ্ডাৰ পাছ নকৰিব ইয়াৰ কাৰণে আমি না এটা কিৰণ ৰিজিজু আজি এটো কিছুদিন পূৰ্বে কৈছে জানো তাৰ পিছত আপোনাৰ পাৰ্লিয়ামেণ্টত একে ৰিপ্লাই দিছে তাৰ পিছত এই হঠাৎকে এই ইস্যুটো তেওঁলোকে কিয় আনিছে মই আপোনাক সুধিছো কিয় আনিছে বুলি তল পেলাইছে মূল্যবৃদ্ধি নিবনুৱা সমস্যা আৰু দেশৰ যিটো অৰ্থনৈতিক দুৰৱস্থা সেই কথাখিনি যাতে মানুহে গম নাপায় তাৰ কাৰণে মানুহৰ মাইণ্ডটো ডাইভাৰ্ট কৰাৰ কাৰণে এই কথাখিনি ডাইভাৰ্ট নহ'ব তাৰ পিছত আপোনাৰ যিটো মই কৈ আছোঁ কংগ্ৰেছৰ পক্ষত যে সংবিধানৰ অনুচ্ছেদ 25 মতে যিটো ফাণ্ডামেণ্টেল ৰাইট দিছে সেই ফাণ্ডামেণ্টেল ৰাইট এফেক্ট নকৰাকে যদি আৰ্টিকল 44 মতে চিভিল কোড বনাব পাৰে উইথ কনসালটেশন উইথ অল স্টেক হোল্ডার্স আমার কংগ্রেস দলের ক'বলগীয়া কি আছে একো নাই মই কিন্তু ইয়াত হিন্দু মুছলমান হিচাপে কথা পাতা নাই কংগ্রেস দলের দলীয় আদর্শ হিসাবত কৈছোঁ গতিকে তেওঁলোকে থৰ ষ্টাডি কৰক থৰ ষ্টাডি কৰাৰ আগতে যে এনে ইস্যু বনাই দিয়াৰ উদ্দেশ্য কি যে যিবিলাক ৰাষ্ট্ৰই মূল সমস্যা উপভোগ কৰি গম পাইছোঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ এইটো এদিনীয়া সিদ্ধান্ত নহয় এইটো এদিনীয়া নহয় এইটো আজি দীৰ্ঘকাল ধৰি তেওঁলোকে এই কথাখিনি তেওঁলোকে কিন্তু বিলটো আনা নাই কৈ আছে ঠিকে বিলটো আনা নাই মানে ৰাজনৈতিক ইস্যু বনাই আছে কিন্তু কামততো তেওঁলোক 8 বছৰ আছে আগতেও কেইবা বছৰ আছিলে আনাতো নাই
খালি মুখত কথা ইমান দিনতো ষ্টাডি হৈ গ'লহেঁতেন আৰু তেওঁলোকে ষ্টাডি কৰাৰ কাৰণে যিটো ল কমিশ্যন দিলে এইটো চাওক মই একদম ডাইৰেক্টলি কোট কৰি আনিছোঁ নাইদাৰ নেচেচাৰী নট ডিজাইৰেবল বুলি ক'লে আকৌ ক'লে যে আপুনি ইউনিফৰ্মিটি কৰিব পাৰিব এমং দি কমিউনিটিজ নট বিটুইন দি কমিউনিটিজ তাৰমানে কমিউনিটিৰ মাজত থকা মহিলাসকলৰ মাজত ইউনিটি আনক মানে ইউনিফৰ্মিটি আনক এতিয়া মোক এটা কথা কওক এই আচাৰ সংহিতা আমি আজি সেই সময়ৰ কথাটো তেখেতে ক'লে খুব সুন্দৰভাৱে মই ভাবোঁ যে ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁয়ে হজৰত মহম্মদৰ কথাখিনি উল্লেখ কৰি তেখেতে যিটো উদাহৰণ দিলে সেই সময়ৰ যে প্ৰতীকী পতিত্ব এইটো খুব ডাঙৰ কথা তেওঁ ক'লে বিভিন্ন আমি যদি কওঁ যে বিভিন্ন ধৰ্মত তেনেধৰণৰ বহু কথা বতৰা নিশ্চয় থাকিব আছেও এক্সেপশ্যনেল কেছ আৰু এতিয়া কথাটো হ'ল গম পাইছোঁ কিন্তু কথাটো মই সেই কথাটোৱে কৈছোঁ যদিহে সেই সময়ৰ পৰিৱেশ সেই তেনেকুৱা আছিল গতিকে তেওঁলোকৰ ৰক্ষণাবেক্ষণ তেওঁলোকৰ অভিভাৱকত্ব এই গোটেই কথাবোৰ তাত হয়তো ক'ৰবাত নহয় ক'ৰবাত নিহিত হৈ আছিল আমি ভাবিব পাৰোঁ ব্যাখ্যা বিভিন্ন ধৰণৰ হ'ব পাৰে এতিয়া কথাটো মই এতিয়া ক'ব খুজিছোঁ মই আপোনালোকক ভগৱান শ্ৰীকৃষ্ণ ভুল কথা কৈছে এইটো কন্ট্ৰভাৰ্সি নহয় ভুল কথা কৈছে কন্ট্ৰভাৰ্সি নকৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত এই কথা নকব আপোনাৰ অধিকাৰ নাই কথা কোৱা এটা ভুল কথা নহয় তেখেতে কথা কৈছে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত আপুনি এইটো কথা কোৱাৰ অধিকাৰ নাই ডাঙৰীয়া এক মিনিট মোৰ কথাটো শুনি লওক আপোনালোকে আকৌ এইবিলাক বিতৰ্ক ভাল নালাগে আচলতে নাই নক'ব ঠিক আছে নক'ব আৰু আপুনিও এইটো ইছ্যু কৰিব নালাগে মই কৈছোঁ তেখেতে মই এইটো কথা কৈছোঁ যে আজি চাওক আজি যিটো কথা ক'লে যে প্ৰতীকী অভিভাৱকত্ব বা প্ৰতীকী পতিত্ব মই শব্দটোৰ কথাই ক'ব খোজোঁ সেইটো এতিয়া যদি সেইটোৱে দিশ হয় এতিয়া আৰু সেই সমাজ নাই এতিয়া সেই অৱস্থাও নাই এতিয়া মহিলাসকল অধিক স্বনিৰ্ভৰশীল হ'ব পৰা পৰিৱেশ গঢ় লৈ উঠিছে আজি মহিলাই কি কৰা নাই ক'ত কি কৰা নাই তেওঁলোকক সেই আগৰ যে মানুহে কয় এইবোৰ কথা শুনিবলৈ বেয়া মই মহিলাসকলৰ প্ৰতি সন্মান সহকাৰে আৰু সেই সময়ৰ সমাজৰ সংকীৰ্ণ চিন্তাৰ বিপৰীতে এটা কথা নিশ্চয় ক'ব লাগিব যে সেই যিসকল সেই সময়ৰ পুৰুষতান্ত্ৰিক ব্যৱস্থা এতিয়াও আছে অৱশ্যে যে লাও যিমানেই ডাঙৰ হ'লেও পাতৰ তলত কথাবোৰ কয় সেই এতিয়া কিন্তু তেওঁলোকে সেই যিটো পৰিধি সেইটো ভাঙি ছিঙি তেওঁলোক আগবাঢ়ি গৈছে মহিলাসকল ৰাজনীতি কওক আপুনি অৰ্থনৈতিক দিশত কওক আপুনি শিক্ষাত কওক আপুনি গৱেষণাত কওক মহাকাশ গৱেষণাত কওক ক'ত আমি কৈ শেষ কৰিব নোৱাৰোঁ ধৰ্মভেদে মই কৈছোঁ এতিয়া কথাটো হ'ল যে তাৰ পাছত এই এতিয়াৰ সমাজ ব্যৱস্থাক তেওঁলোকক সেই প্ৰতীকী পতিত্বৰ হয়তো প্ৰয়োজন নাই মই ভাবোঁ ব্যক্তিগতভাৱে দেই মই কথাটো কৈছোঁ গতিকে সেই কথাৰ আলমত মই খালিদ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ সেই কথাৰ আলমত আমি এই শৰীয়তৰ যিবোৰ নীতি নিয়ম আছে এতিয়া সংশোধন এতিয়া যিটো ইউনিফৰ্ম চিভিল কোডৰ হয়তো প্ৰয়োজন নহ'লহেঁতেন যদিহে শৰীয়তত বা আজি মুছলিম পাৰ্চনেল ল' বৰ্ডেও এই কথাবোৰত অকণমান গুৰুত্ব দি এইখিনি সংশোধন বা ইয়াত কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিলেহেঁতেন মই ভাবিছোঁহে এগৰাকী ব্যক্তি হিচাপে ভাৰতৰ এগৰাকী নাগৰিক হিচাপে গতিকে সেই তাত আপোনাৰ মতামত বিচাৰিলোঁ ইয়াৰ আমাৰ যিখিনি কথা আছে যিটো পাৰ্চনেল লত যদি আপুনি সুধিছে পাৰ্চনেল ল ৰিলেটেড যিখিনি কথা আছে আমাৰ মানে কোৰাণ আৰু হাদিছত মানে আমাৰ ধৰ্মগ্ৰন্থসমূহত এনেও স্পেচিফিকেলি ক্লিয়াৰ আছে আৰু কিছুমান আমাৰ বিবাহটো বেচিকেলি এটা কণ্ট্ৰেক্ট হয় ইমান কণ্ট্ৰভাৰ্চি নহয় আমাৰ বিবাহটো কণ্ট্ৰেক্ট হয় আৰু কণ্ট্ৰেক্ট হোৱাৰ আগত ছোৱালীজনীৰ ছিকিউৰিটি মানি অৰ্থাৎ মেহেৰ যিটো কয় মেহেৰৰ এমাউণ্ট যে মই মোৰ ৱাইফক কিমান মেহেৰ দিছোঁ সেইটো আগতে ফিক্স কৰা হয় তাই ছিকিউৰিটি মানি ইন কেছ কালি পৰহি যদি মোৰ কিবা হৈ যায় বা মোৰ কিবা হৈ যায় সেইটো তাই এটা ছিকিউৰিটি মানি আৰু ছেকেণ্ডলি আপোনাৰ কোৰাণত চেপ্টাৰ 4 ভাৰ্ছ নম্বৰ 4ত আগতে কোৱা আছে যে তুমি তোমাৰ ব্ৰাইডেল গিফ্ট অৰ্থাৎ যিটো ছিকিউৰিটি মানি কথা আছে কোৰাণৰ আয়াত আহিছে দেই কোৰাণৰ আয়াতত কোৱা হৈছে চেপ্টাৰ 4 ভাৰ্ছ নম্বৰ 4ত যে তুমি তোমাৰ তাইৰ ছিকিউৰিটি মানিটোৰ ব্ৰাইডেল গিফ্টটো আগতে দি দিবা আকৌ চেপ্টাৰ আপোনাৰ চেপ্টাৰ 4 ভাৰ্ছ নম্বৰ 19ত আহিছে মেৰেজ ইজ নট বাই কম্পালচন যে তুমি বাধ্যতামূলকভাৱে এজনী মহিলাৰ ওপৰত বিয়া থপি নিদিবা তাইৰ সন্মতি লৈ পেলাইহে বিয়াত মানে তুমি বিয়া পাতিবা মানে তাইৰ মানে কনচেণ্টটো লাগিব এতিয়া ধৰি লওক সমাজত যিবিলাক আমি দেখি আছোঁ বা মিডিয়াত যিবিলাক দেখি আছে বা কোনোবাই যদি প্ৰপগেট কৰি আছে এইটো এটা আন ইছলামিক এটা প্ৰথা প্ৰপগেট কৰি আছে সেইটো ইছলামৰ লগত কোনো ৰিলেটেড নহয় এজন মানুহ যদি এজন মুছলমান নাম থকা মানুহ মই ইছলাম ধৰ্মী বুলি নকওঁ এজন মুছলমান মানে নাম থকা মানুহ এজনী যদি তাৰ কোনো প্ৰয়োজন নোহোৱাকৈ যদি ছেকেণ্ড মেৰিজ কৰিছে ডেট ইজ আন ইছলামিক সেইটো আন ইছলামিক হয় ছেকেণ্ড মেৰিজ কৰিবলৈ বহুত কণ্ডিশ্যন আছে চৰ্ত আছে আপোনাৰ ৱাইফ যদি একদম পেৰালাইচিছ হৈ গ'ল আপোনাৰ
ৱাইফে আপোনাক কেয়াৰ কৰিব নোৱাৰে বা তাই ফিজিকেলি ইনকেপেবল, সেই অৱস্থাত উইথ ডিউ পাৰ্মিশ্যন অফ ইয়ৰ ফাৰ্ষ্ট ৱাইফ, আপোনাৰ ফাৰ্ষ্ট ৱাইফৰ ডিউ পাৰ্মিশ্যন লৈ পেলাই আপুনি ছেকেণ্ড ৱাইফক বিয়া কৰিব। বিয়া কৰি মানে কি আপুনি লিগেল ষ্টেটাছ দিব, সমাজত এটা আইডেণ্টিটি পাব, সমাজত এটা ছিকিউৰিটি পাব, সমাজত এটা ৰেচপেক্ট পাব যে কোন হয় অমুকৰ ৱাইফ হয়, এটা পাব্লিক প্ৰপাৰ্টি হৈ নাথাকিব। আজি বহুত বিধৱা, বহুত ডাইভৰ্চি, বহুত মানুহ এনেকৈ আপোনাৰ এনেকৈ ছেকেণ্ড মেৰিজৰ থ্ৰু দি পেলাই মানে এটা জেগাত ছিকিউৰ্ড হৈছে। এইটো কোনো এটা মানে কুপ্ৰথা নহয়, আপুনি যদি পজিটিভলি চাব যায়। এইটো কিন্তু বহু বিবাহটো মই কাৰণ চাওক ইয়াৰ গইনালৈতো কাম হৈছে এনেধৰণৰ, সেইটো আনইছলামিক উদাহৰণ পাইছোঁ, তেনেধৰণৰ কথা পাইছোঁ, মুখত কৈ দিলে একপক্ষভাৱে তেওঁৰ সৈতে হৈ গ'ল। সেইবোৰ মই আপোনাক এক্সাম্পল দিব পাৰোঁ। আমি গৈ মানুহক বুজাওঁ ঘৰে ঘৰে যে এইটো আনইছলামিক হয়, তুমি মুছলমানৰ নাম লৈ মুছলমানৰ আওতা লৈ পেলাই এইবিলাক কাম নকৰিবা, এইটো আনইছলামিক হয়। ঠিক আছে, আমাৰ ধৰ্মনিৰপেক্ষ এখন দেশ, গতিকে ধৰ্মনিৰপেক্ষ এখন দেশত ইয়াৰ পোষকতা বহুজনে কৰিছে যে হ'ব লাগে, ইউনিফৰ্ম চিভিল কোড হ'ব লাগে। বহুতে ইয়াৰ বিৰোধিতা কৰিছে। মই আকৌ কৈছোঁ যে একাংশ কট্টৰপন্থী হিন্দুৱেও কৰিছে বিৰোধিতা, কট্টৰপন্থী মুছলমানো কৰিছে। 2 মিনিট সময় মই অকণমান সময়ৰ কাৰণে रोहित शेखर शर्मा काखলৈ যাম, তাৰ শেষত মই আপোনাৰ কাখলৈ হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া। रोहित जी, हम तकरीबन अभी बहुत सारे ऐसे सवाल सबके सामने हैं, लेकिन फिर भी बहुत संक्षेप में आपसे जानना चाहेंगे कि ये जो शरिया में जो है और मुस्लिम पर्सनल लॉ बोर्ड में जो है तो वो मैंडेटरी नहीं है, जो कि अभी यहाँ खालिद साहब ने जो बोला कि ये मैंडेटरी नहीं है, लेकिन हमने पूछा कि अगर कोई इसका गलत इस्तेमाल करना चाहें तो वो कर सकते हैं, वो 2, 3, 4 वो शादी कर सकते हैं, ऐसा प्रोविजंस उनके पास है, उनके पास सुविधा शायद उपलब्ध है। लेकिन हिंदू लॉ में ये नहीं है, जो कि जयंत गोस्वामी साहब ने अभी बीजेपी के जो प्रतिनिधि हैं उन्होंने बोला। अभी आप हमको ये समझाइए बहुत संक्षेप में, बहुत ही कम समय है, माफ़ी चाहूँगा आपसे, तो क्या होना चाहिए और एक धर्मनिरपेक्ष एक देश है और उसमें ये सब जो शरिया है, हिंदू लॉ है, मुस्लिम लॉ है, जो भी है, उनका अभी ये सब चलता रहना मतलब देश को कौन से दिशा में लेके जाएंगे? बहुत अच्छी बात है। मैं आपको बड़ा अच्छा प्रश्न है। सबसे बड़ी बात यह है कि देश के हित में जो भी बात है वो सबको माननी चाहिए, और देश के हित में अगर कोई बात नहीं है उस सबको हमें अपनी धार्मिक भावनाओं से, अपनी परंपराओं से, उन सबको पीछे छोड़ के, उन सबसे ऊपर उठ के देश को समर्पित होकर एक भावना अपने में लानी चाहिए। इसका एक ब्रीफ एग्जाम्पल है 20 सेकंड का, वो ये है राजदीप जी, बिल्कुल इस सिचुएशन पे पहले नेशनल हाईवेज बनते थे, बीच में मजार आ गई, बीच में मंदिर आ गया, बीच में गुरुद्वारा आ गया, बीच में चर्च आ गई, रुक जाते थे, सालों साल लिटिगेशन चलती थी। सुप्रीम कोर्ट ने एक अध्यादेश पारित किया, अगर नेशनल इंटरेस्ट में यानी नेशनल हाईवे के उसके ऊपर कोई भी चीज आ रही है रास्ते में तो उसको हटाना पड़ेगा, इर्रिस्पेक्टिव वो मंदिर, मस्जिद, गुरुद्वारा या कुछ भी है या चर्च है, वो सबको मानना पड़ता है और वो हटते हैं और स्पीडीली हट जाते हैं, कोई उसमें अवरोध नहीं करवाते। नेशनल हित में है, आप देखें कितने धड़ाधड़ा हाईवेज बने, सब कुछ बने। अपने जो एक सिंपल बात है, एक यूनिफॉर्म, अगर एक अभी पहले से बताया महिलाओं, अगर हम एक इंसान हो के महिलाओं के बारे में सोचें सिर्फ आज, जिनके ऊपर जुल्म ढाने के हर धर्म ने अलग अलग या अलग अलग मतलब धर्म ना भी कहें तो जो भी धर्म की कॉनोटेशन हमने की, अभिप्राय निकाल लिए, परंपराएं बना ली उसमें से, उसने अलग अलग जुल्म ढाने के तरीके ढूंढे। हिंदुओं ने प्रॉपर्टी में हिस्सा नहीं दिया, मुसलमानों ने कई शादियां और उसके बाद इद्दत के बाद कुछ नहीं देना, मेंटेनेंस, ऐसे लॉज बना लिए। क्रिश्चियंस ने अपने बड़े क्रूर कानून बनाए और ऐसे करके सिखों में आज तक जो गुरुद्वारों में औरतें वो नहीं कर सकती, रागी नहीं बन सकती। तो इन सब चीजों से औरतों का बहुत ही ज्यादा विघटन हुआ, उनको हमने पीड़ा पहुंचाई है पीढ़ियों से। उन सबको एक यूनिफॉर्म लॉ के अंडर लेके आना उनके हक में है, चाहे वो हिंदू महिला है, चाहे सिख महिला है, चाहे वो मुस्लिम महिला है, चाहे वो क्रिश्चियन महिला है, वन थिंग। और दूसरी बात ये है, हम सब लोग अगर भाईचारा पूरा बना के रखना चाहते हैं, जितने मुस्लिम भाई हिंदुस्तान में रहते हैं उतने तो शायद पाकिस्तान में भी नहीं रहते, हमारे यहाँ बड़ी अच्छी पॉपुलेशन है। हम चाहते हैं हमारा सौहार्द आपस में बना रहे, हम चाहते हैं फिर से 1947 ना हो, हम चाहते हैं फिर से कश्मीर जैसा ना हो, हम चाहते हैं आपस में प्रेम प्यार बना रहे। वो कैसे बना रहेगा?
अगर हम सब लोग कम से कम एक कानून से तो गवर्नड होंगे, एक व्यवस्था के अधीन में हम लोग अगर हमारे रहें, डिफरेंट है, ये आपका कहना तो है। मेरे ऊपर कोई और कानून, आपके ऊपर कोई और कानून, और मियाँ जी के ऊपर कोई और कानून, ऐसे तो बात नहीं बनेगी। तो इट हैज टू बी अ यूनिफॉर्म कानून। ठीक है, बहुत बहुत शुक्रिया आपका, बहुत बहुत शुक्रिया। मैं माफी चाहूंगा फिर से, क्योंकि समय बहुत कम था आज आपके लिए। तकनीकी खराबी की वजह से समय बहुत कम था आज आपके लिए, फिर भी बहुत ही महत्वपूर्ण सूचना आपने दी, अपने जो सुझाव है वो रखे। बहुत बहुत शुक्रिया, बहुत जी, बहुत बहुत शुक्रिया आपका, बहुत बहुत शुक्रिया। मैं আপোনাৰ কাষলৈ আহিছোঁ জয়ন্ত গোস্বামী, শেষত কি ক'ব আপুনি? বহুতখিনি কথা হ'ল, মই আৰু প্ৰশ্ন হিন্দু সমাজতো বহু বিবাহ প্ৰথা আছিলে, সতীদাহ প্ৰথা আছিলে, বিভিন্ন ধৰণৰ এই ধৰণৰ এটা সংস্কাৰ আছিলে যে সেই সময়ত সেইবিলাককে পবিত্ৰ বুলি ভবা হৈছিলে। কিন্তু স্বাধীনোত্তৰ পাছত যেতিয়া কডিফিকেশ্যন কৰা হ'ল চাৰিটা বিন্দুত: বিবাহ, বিচ্ছেদ, সম্পত্তিৰ ওপৰত অধিকাৰ আৰু এডপশ্যন ল, অৰ্থাৎ গাৰ্জেনশ্বিপ এণ্ড এডপশ্যন ল। এই ক্ষেত্ৰত এটা কডিফাই কৰি সকলো হিন্দু, শিখ, জৈন আৰু বৌদ্ধিজৰ কাৰণে কডিফাই কৰি এটা এক ল আইন বনোৱা হ'ল। কিন্তু আনহাতেদি শৰীয়তৰ পৃষ্ঠপোষকতাত মুছলমানসকলৰ কাৰণে, মুছলমান মহিলাসকলৰ কাৰণে এই অধিকাৰসমূহৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। যোৱা স্বাধীনতাৰ ৭৫ বছৰ পাছতো আজি সেই মহিলাসকলক আমি সেই ধৰণৰ স্বীকৃতি প্ৰদান কৰিব সক্ষম হোৱা নাই। আজি এটা পৰিৱেশ সৃষ্টি হৈছে, এটা নতুন চিন্তা চৰ্চা আৰম্ভ হৈছে। আমি তেতিয়া প্ৰতিফলিত হ'ব যেতিয়া বিল বিধেয়ক যেতিয়া আনিব, তেতিয়াহে সদিচ্ছা বুলি ভবা হ'ব। 1951 চনত যেতিয়া জনসংঘ গঠন হৈছিলে, যে ভাৰতীয় জনতা পাৰ্টিৰ মূল আধাৰ, তেতিয়াৰে পৰা এই চিন্তা চৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ বা ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ এই চিন্তা চৰ্চাৰ আধাৰসমূহ আৰম্ভ হৈছিলে। গতিকে টাৰ্গেট মুছলমান নহয়, নিশ্চিতভাৱে নহয়, কেতিয়াও হ'ব নোৱাৰে। মুছলমান চাওক, মহিলা হিন্দুৱে হওক, মুছলমানে হওক, শিখে হওক, জৈন হওক, তেওঁলোকৰ যি আত্মসন্মান আৰু আত্ম যি তেওঁলোকক এক যি অধিকাৰ, এই অধিকাৰ আমি সাব্যস্ত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চেষ্টা কৰে। একেটা সময়তে এটা কথা মই কওঁ যে এগৰাকী যি জুনেদ খালিক ডাঙৰীয়াই ক'লে যে মুছলিম মেৰেজ ইজ এ কণ্ট্ৰেক্ট, কিন্তু একেটা সময়তে হিন্দু মেৰেজ ইজ নট এ কণ্ট্ৰেক্ট, ইট ইজ দ্য চেক্ৰামেণ্টেল ৰিলেশ্যনশ্বিপ বিটুইন এ মেন এণ্ড ন' মেন ফৰ 7 জেনেৰেশ্যন। গতিকে এই যিটো কণ্ট্ৰেক্ট যিটো কথা হৈছে, য'ত বিচ্ছেদৰ কথাটো থাকে, কণ্ট্ৰেক্ট থাকিলে এটা থাকে। আমি মহিলাসকলৰ কেৱল মেইনটেনেন্সৰ কথা ভবা নাই, তেওঁলোকৰ সন্মান আৰু মৰম আৰু চেনেহৰ এটা পৰিয়াল যাতে সৃষ্টি কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা। সময় উকলিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু সময় দিব নোৱাৰিম। এইটো এটা একেদিনাই 1 ঘণ্টাত শেষ কৰা বিষয় নহয়, দীঘলীয়া পৰ্যালোচনাৰ নিশ্চয় প্ৰয়োজন আছে। নহ'লেনো আজি দীৰ্ঘকাল ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে এই ভাৱাদৰ্শক লৈ আগবাঢ়ি আছে বা এই ধৰণৰ চিন্তাধাৰা এটাক প্ৰযোজ্য কৰাৰ দিশে তেওঁলোকৰ চৰকাৰ হ'লে কৰিম, এই ব্যৱস্থাৰ অধীনলৈ নিম দেশক, এই ধৰণে ভাবি থাকিও আজিও প্ৰয়োগ কৰিব পৰা নাই। আজি 2024 প্ৰাক্ষণত এই কথাবোৰ যেতিয়া ৰাজনৈতিক এটা আকৌ নতুন বাগধাৰা আৰম্ভ হ'ব, আকৌ মানুহৰ মাজলৈ সকলো দল যাব, তাৰ প্ৰাক্ষণত এই কথাবোৰ কিয় আহিছে? দৰাচলতে ৰাষ্ট্ৰহিতৰ পক্ষত এই কথাবোৰ নে ৰাজনীতিৰ পক্ষত, ৰাজনীতিৰ স্বাৰ্থত এই কথাবোৰ আমি পাতিব লাগিব, ভাবিব লাগিব, বুজিব লাগিব। বিভিন্নজনে পৰামৰ্শ আগবঢ়াইছে, নিজ নিজ বক্তব্য ৰাখিছে, কিন্তু আমাৰ সমাজখনে কি বিচাৰে, দেশে কি বিচাৰে, সেই কথাখিনি কিন্তু আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভাবিবলগীয়া কথা। আমি অনাগত সময়ত এই বিষয়বোৰলৈ পুনৰ বহিম। মই আলোচকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক সময়ত পুনৰ এই মঞ্চতে এই কথাবোৰ আৰু অধিক ব্যাপক হাৰত, ব্যাপক প্ৰকাৰে আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ বা এই বিষয়টোক তেওঁলোকৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়াস কৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।